তো আজি অলপ ফাষ্ট যাব লাগিব, ঠিক আছে নে? বেছি শ্ল' হৈ আছে। চ' আমি লাষ্ট টাইম কি পঢ়িছিলো যে এফেক্টিভ মানে আমি পঢ়িছিলো যে যদি তলৰ ফালে চিপেজ হৈ থাকে তেনে আমাৰ এফেক্টিভ ষ্ট্ৰেছটো বাঢ়িব, ফ্ল' প্ৰেচাৰটো কমিব, ঠিক আছে নে? সেইটো আমি লাষ্ট ক্লাছত পঢ়িছিলো, হয়নে? চ' এতিয়া আমি দুটা কেছ আছে যে এফেক্টিভ ষ্ট্ৰেছটো কেনেকে চেঞ্জ হ'ব, ঠিক আছে নে? চ' ডাউনৱাৰ্ড ফ্ল', ঠিক আছে নে? ডাউনৱাৰ্ড ফ্ল'। ঠিক আছে, এটা চইল লেয়াৰ এটা আছে। চইল লেয়াৰটোৰ হাইট কিমান? H2 হাইটৰ চইল লেয়াৰ এটা আছে, ঠিক আছে নে? তাৰে ওপৰত ৱাটাৰ আছে, ঠিক আছে নে? ৱাটাৰ আছে, আৰু আমি কি দেখিছো যে আমাৰ ৱাটাৰৰ টোটেল হেডটো যিটো আছে, টোটেল হেডটো মানে এ পইণ্টত বেছি আছে, বি পইণ্টত কম আছে, ঠিক আছে নে? চ' অবভিয়াছলি এ পইণ্টৰ পৰা বি পইণ্টলৈ কি হ'ব? ৱাটাৰটো কি হ'ব? ফ্ল' হ'ব, কিউকি যদি টোটেল হেডৰ ডিফাৰেঞ্চ থাকে, আৰু টোটেল হেডৰ ডিফাৰেঞ্চটো কিমান আছে? স্মল h, ঠিক আছে নে? টোটেল হেডৰ যদি ডিফাৰেঞ্চ থাকে তেতিয়া কি হয় যে ৱাটাৰ ফ্ল' হয়। আমি ডেটামটো এইটো পইণ্ট লৈছো, ঠিক আছে নে? তলৰ প্লেনটো লৈছো। চ' ফাৰ্ষ্ট পইণ্টটোৰ কাৰণে টোটেল হেডটো হ'ব এইটো, আৰু ছেকেণ্ড পইণ্টটোৰ কাৰণে টোটেল হেড হ'ব এইটো, ঠিক আছে? কিউকি টোটেল হেডত দুটা হেড থাকে, এটা হ'ল কি ডেটাম হেড আৰু এটা হ'ল আমাৰ প্ৰেছাৰ হেড। কিউকি ডেটাম হেডটো আমি বি পইণ্টটোত এফেক্টিভ ষ্ট্ৰেছৰ ভেৰিয়েশ্যনটো চাম, ঠিক আছে নে? যদিহে বি পইণ্টটোত চাওঁ তেনে বি পইণ্টটোত আমাৰ টোটেল হেড আৰু পিজোমিটাৰে যিটো শ্ব' কৰি আছে সেইটো ছেম হৈ যাব, কিউকি বি পইণ্টটোৰ ডেটাম হেড হৈ যাব 0, আৰু আমাৰ পিজোমিটাৰে কি দেখায়? প্ৰেছাৰ হেড দেখায়। চ' প্ৰেছাৰ হেডটো যিমান দেখাইছে মানে পিজোমিটাৰৰ যিটো টপ পইণ্ট সেইটোৱে আমাৰ টোটেল হেড দেখাব, ঠিক আছে নে? পিজোমিটাৰৰ যিটো এই পইণ্টটোৰ পৰা যিটো হাইট হ'ব সেইটোৱে আমাক টোটেল হেড দেখাব, ঠিক আছে? বুজিলো? চ' আমি কি দেখিছো যে এই পইণ্টটোত আমাৰ টোটেল হেড বেছি আছে, ঠিক আছে নে? এই পইণ্টটোত টোটেল হেড বেছি আছে। এই পইণ্টটোত টোটেল হেড কিমান আছে? তথাপি কনফিউজ নোহোৱাৰ কাৰণে কৈ দিওঁ, এই পইণ্টটোত টোটেল হেড কিমান আছে? এই পইণ্টটোত আছে তোমাৰ ডেটাম হেড আছে আৰু প্ৰেছাৰ হেড থাকিব, ঠিক আছে? ডেটাম হেড কিমান হ'ব? এই পইণ্টটোৰ ডেটাম কিমান আছে? বিৰ পৰা কিমান হাইটত আছে? বিৰ পৰা? সেই পইণ্টটো H2 হাইটত আছে। চ' ডেটাম হাইট হৈ গ'ল H2, আৰু প্ৰেছাৰ হেড কিমান হৈ গ'ল? পিজোমিটাৰ ইনচাৰ্ট কৰোঁতে আমাৰ কিমান হাইটলৈ আহিছে? H1 হাইটলৈ আহিছে, হয় নে? চ' আমাৰ এই পইণ্টটোত টোটেল হেড এই পইণ্টটোত কিমান হ'ল? H1 প্লাছ H2, ঠিক আছে? টোটেল হেড এই পইণ্টটোত কিমান? H1 প্লাছ H2। এইটো ডাউট নাই? আমি ডেটামটো বি পইণ্টৰ থ্ৰুদি পাছ হোৱা পইণ্ট এটা লৈছো। চ' টোটেল হেডত বি কিমান হ'ব? ইয়াতেও ডেটাম হেড প্লাছ প্ৰেছাৰ হেড থাকিব, ঠিক আছে? কিন্তু ইয়াতে ডেটাম হেড কিমান হ'ব? 0 হ'ব, কিউকি আমাৰ ডেটামটো সেই পইণ্টৰ মাজেদি পাছ হৈছে। আৰু প্ৰেছাৰ হেড কিমান হ'ব? প্ৰেছাৰ হেডটো এই হাইটটো হ'ব, ঠিক আছে নে? এই হাইটটো আমাৰ কিমান হ'ব? আমি এনে ক'ব পাৰো নে? এইটো টোটেল হাইট কিমান? এই টোটেল হাইটটো H1 প্লাছ H2, হয় নে? এই টোটেল হাইটটো কিমান? H1 প্লাছ H2, আৰু মাইনাছ আমাৰ যদি হেড লছ H হৈ থকা বুলি ধৰো, চ' H1 প্লাছ H2, আৰু আমাৰ হেড লছ কিমান হৈছে? মাইনাছ H, ঠিক আছে? চ' প্ৰেছাৰ হেড কিমান? H1 প্লাছ H2 মাইনাছ H। চ' অবভিয়াছলি টোটেল হেডত A H1 প্লাছ H2, আৰু টোটেল হেডত B H1 প্লাছ H2 মাইনাছ হেড H, মানে কি?
মানে কি হেড লছ হৈ আছে, ঠিক আছে না? এৰ পৰা বিলে কি হৈ আছে, হেড লছ হৈ আছে, ঠিক আছে না? বুজি পালো? বুজি পালো? তাৰপিছত এতিয়া বি পইণ্টত যদি মোৰ বি পইণ্টত মোৰ কি ওলাব লাগে, মানে এফেক্টিভ প্ৰেছাৰ ওলাব লাগে, ঠিক আছে নে? এফেক্টিভ ষ্ট্ৰেছ ওলাব লাগে। চ' বি পইণ্টত টোটেল ষ্ট্ৰেছ কিমান হ'ব? বি পইণ্টত টোটেল ষ্ট্ৰেছ কিমান হ'ব? সেই পইণ্টটোৰ ওপৰত যিটো ৱেট আহি আছে, ৱেট কিমান আহিব? গামা ডাব্লিউ H1 প্লাছ গামা চেচুৰেটেড H2, ঠিক আছে? আগতে আমি কৰিছো কেনে ওলাব লাগে, গামা ডাব্লিউ H1 প্লাছ গামা চেচুৰেটেড H2, ঠিক আছে? তাৰপিছত প'ৰ প্ৰেছাৰ এটা আহিব, প'ৰ প্ৰেছাৰটো কি হয়? গামা ডাব্লিউ ইনটু হাইট অফ কি হ'ব? পিজোমিটাৰে কিমান হাইট শ্ব' কৰি আছে, পিজোমিটাৰে কিমান হাইট শ্ব' কৰি আছে? H1 প্লাছ H2 মাইনাছ H, ঠিক আছে? একচেপ্টেড হৈছে এইটো, স্মল h লৈছো H1 H2, ঠিক আছে? চ' এতিয়া আমি এফেক্টিভ ষ্ট্ৰেছৰ কাৰণে কি কৰিম? এফেক্টিভ ষ্ট্ৰেছৰ কাৰণে কৰিম গামা ডাব্লিউ H1 প্লাছ গামা চেচুৰেটেড H2, তাৰপিছত মাইনাছ কৰিম গামা ডাব্লিউ H1 মাইনাছ গামা ডাব্লিউ H2 প্লাছ গামা ডাব্লিউ H, ঠিক আছে? চ' এইটো যেতিয়া মাইনাছ কৰিম, এইটো কাটা যাব, এই চেচুৰেটেড মাইনাছ গামা ডাব্লিউ হ'ব গামা চাবমাৰ্জ H2 প্লাছ গামা ডাব্লিউ H। আৰু আগৰ ক্লাছত আমি ডিছকাছ কৰিছিলো কি হ'ব, এফেক্টিভ ষ্ট্ৰেছটো কি হ'ব? এফেক্টিভ ষ্ট্ৰেছটো কি হ'ব? ইনক্ৰিজ হ'ব, হয়নে? এফেক্টিভ ষ্ট্ৰেছটো কি হ'ব? ইনক্ৰিজ হ'ব, ডাউনৱাৰ্ড ফ্ল' হৈ আছে, ডাউনৱাৰ্ড ফ্ল' হ'লে কি হ'ব? এফেক্টিভ ষ্ট্ৰেছটো ইনক্ৰিজ হ'ব। এতিয়া এফেক্টিভ ষ্ট্ৰেছটো কিমান ইনক্ৰিজ হৈছে? এফেক্টিভ ষ্ট্ৰেছটো কিমান ইনক্ৰিজ হৈছে? গামা ডাব্লিউ HCD কিমান? গামা ডাব্লিউ HCD, কি যদি ইয়াতে ফ্ল' হৈ নাথাকিলে হয়, কিমান এফেক্টিভ ষ্ট্ৰেছ আহিলে হয়? আমি জানো, ওলাব শিকিছিলো, যদি ফ্ল' নাথাকিলে হয়, ষ্টেবল থাকিলে হয়, তেতিয়া এফেক্টিভ ষ্ট্ৰেছ ইকুৱেল টু কি? গামা চাবমাৰ্জ আৰু ৱাটাৰৰ তলৰ যিমান হাইট আছে, গামা চাবমাৰ্জ H2, মানে এই পাৰ্টটো আহিলে হয়। বিকজ ইয়াতে ফ্ল' হৈ আছে, চ' এডিচনেল কিমান আহি আছে? এফেক্টিভ ষ্ট্ৰেছ গামা ডাব্লিউ ইনটু H, ঠিক আছে? গামা ডাব্লিউ ইনটু H, চ' গামা ডাব্লিউ ইনটু H কি হয়? গামা ডাব্লিউ ইউনিট ৱেট অফ ৱাটাৰ, আৰু H2 কি? H2 কি হয়? হেড লছ, H2 কি? হেড লছ। এই যিখিনি চইল ললো, সেইখিনি চইলৰ মাজেদি যদি ফ্ল' হয়, সেই যিখিনি চইল ললো সেইখিনি চইলৰ মাজেদি যদি ফ্ল' হয়, হেড লছ কিমান হ'ব, ঠিক আছে নে? চ' এৰ পৰা বিলে আহোঁতে কিমান হেড লছ হৈছে? H। ত' এই গামা ডাব্লিউ H2 এডিচনেল যিটো আহে, এইটোকে আমি কি বুলি কওঁ? চিপেজ প্ৰেছাৰ বুলি কওঁ। কি বুলি কওঁ? চিপেজ প্ৰেছাৰ বুলি কওঁ, ঠিক আছে? চিপেজ প্ৰেছাৰ বুলি কওঁ। এতিয়া আমি হাইড্ৰলিক গ্ৰেডিয়েণ্ট বুলি এটা পঢ়িছিলো, হাইড্ৰলিক গ্ৰেডিয়েণ্টটো কি আছিল মনত আছে? আমি হাইড্ৰলিক গ্ৰেডিয়েণ্ট I পঢ়িছিলো যে হেড লছ আৰু কিমান লেন্থত, হেড লছ ডিভাইডেড বাই লেন্থ, কিমান লেন্থত হেড লছটো হৈছে। চ' এইটো ক্ষেত্ৰত কিমান হ'ব? হেড লছ হৈছে H, আৰু কিমান লেন্থ ফ্ল' হোৱাতে হেড লছটো হৈছে, হেড লছটো হৈছে H2, কিমান? H2 লেন্থ ফ্ল' হোৱাতে হেড লছটো হৈছে। চ' আমাৰ হাইড্ৰলিক গ্ৰেডিয়েণ্ট কিমান হৈ গ'ল? I ইকুৱেল টু H বাই H2, ঠিক আছে নে? চ' মই স্মল h2 কেনেকে লিখিব পাৰো নে? I H2 লিখিব পাৰিম নে? পাৰিম। চ' মই এফেক্টিভ ষ্ট্ৰেছটো কেনেকে লিখিব পাৰিম? গামা চাবমাৰ্জ H2 প্লাছ I H2, ঠিক আছে না? এতিয়া এইটো আমাৰ অলপ বুজি পোৱাত ইজি হ'ল, কি I ইনটু H2 কি? হাইট অফ চইল। H2 কি হয়? হাইট অফ চইল, হয়নে? চ' I ৰ লগত হাইট অফ চইল ইনটু কৰোতে আমি কি পাইছো? চিপেজ প্ৰেছাৰ, এডিচনেল চিপেজ প্ৰেছাৰটো পাইছো, ঠিক আছে? বুজি পালো? এইটো কিয় বেনিফিচিয়েল হ'ব? ধৰি লোৱা আমাৰ যিকোনো মাজৰ পইণ্ট এটাত ওলাব লাগে, ঠিক আছে নে? মাজৰ পইণ্ট, ইয়াৰ ডেপটো ধৰি লোৱা Z হয়, ঠিক আছে নে? ইয়াৰ ডেপটো Z হয়, ত' ইয়াতে চিপেজ প্ৰেছাৰটো কিমান হ'ব? এফেক্টিভ ষ্ট্ৰেছটো কিমান হ'ব? গামা চাবমাৰ্জ H2 প্লাছ কিমান হ'ব? IZ, কিমান ইয়াতে লেন্থ কিমান ট্ৰেভেল হৈছে? এফেক্টিভ ষ্ট্ৰেছটো বি পইণ্টত কিমান লেন্থ ট্ৰেভেল হৈছিল? H2 লেন্থ ট্ৰেভেল হৈছিল। চ' চিপেজ প্ৰেছাৰটো কিমান আহিছিল? I ইনটু দেট লেন্থ অফ ট্ৰেভেল, H2, ঠিক আছে নে? এতিয়া যদি আমি যিকোনো মাজৰ পইণ্ট এটা লওঁ, তাতে কিমান ট্ৰেভেল হ'ব? Z ট্ৰেভেল হ'ব। চ' আমাৰ I ইনটু কি পাম? Z পাম। বুজি পাইছো নে? I ইনটু Z, ঠিক আছে? বুজি পাইছো নে? চ' চিপেজ প্ৰেছাৰ আমি ডাউনৱাৰ্ড ফ্ল' কণ্ডিশ্যন কেনেকে ওলাম? গামা চাবমাৰ্জ H2 প্লাছ H2 হ'ব, আমাৰ যদি এইটো পইণ্টত হয়, আৰু যিকোনো পইণ্টত যদি লাগে, আমাৰ কিমান ইনক্ৰিজ হ'ব? I ইনটু Z, ঠিক আছে নে? বুজি পালো? চ' এইটোক আমি প্ৰুফো কৰিব পাৰো, আমাৰ I ইনটু Z কিয় হ'ব? ধৰি লোৱা এইটো Z পইণ্ট এইটো আছে, ঠিক আছে? এইটোত মই এটা পিজোমিটাৰ ড্ৰ কৰিলো, ঠিক আছে? ঠিক আছে? চ' তোমাৰ ইয়াতে অবভিয়াছলি ইনিচিয়েলি হেড ইমান আছিল, ফাইনেলি ইমান হৈ গৈছে, ঠিক আছে? চ' Z পইণ্টটোত কিয় মাজত থাকিব, ঠিক আছে নে? কিয় কি এই বি পইণ্টলৈ অহালে ইমান হেড লছ হৈছে, এ পইণ্টত ইমান হেড আছে, চ' মাজৰ এটা পইণ্টত কি হ'ব? হেড লছটো টোটেল হেড লছতছে কম হ'ব, টোটেল হেড লছ যদি স্মল h আছে, এইটো কিবা এটা বেলেগ হেড লছ হ'ব। চ' এইটোক মই ধৰিলো H ডেছ বুলি ধৰিলো, কিমান ধৰিলো? H ডেছ বুলি ধৰিলো, ঠিক আছে? কিবা ডাউট আছে?
মই কি বুলি ধৰিলো এইচ ডেছ বুলি ধৰিলো ঠিক আছে চ' এতিয়া মই জানো যে মোৰ আইটো কি হয় ইউনিট লেন্থত কিমান হেড লছ হ'ব ইউনিট লেন্থত ঠিক আছে নে চ' জেড লেন্থত কিমান হেড লছ হ'ব আইৰ মিনিংটো কি আছিল হেড লছ পাৰ ইউনিট লেন্থ মানে টোটেল হেড লছ ডিভাইডেড বাই টোটেল লেন্থ মানে ইউনিট লেন্থত কিমান হেড লছ হৈ আছে যদি ইউনিট লেন্থত আই হেড লছ হৈ আছে তে আমাৰ জেড ডিষ্টেন্স যোৱাতে কিমান হেড লছ হ'ব জেড ডিষ্টেন্স যোৱাতে কিমান হেড লছ হ'ব আই জেড কিমান হেড লছ হ'ব আই জেড চ' আমাৰ এইচ ডেছটো কিমান আহি গ'ল আই ইনটু জেড বুজিছো এইচ ডেছটো মোৰ কিমান আহিব আই ইনটু জেড ঠিক আছে নে এইচ ডেছটো মোৰ কিমান আহি গ'ল আই ইনটু জেড ত' পিজোমিটাৰৰ হাইটটো কিমান হ'ব ত' পিজোমিটাৰৰ হাইটটো কিমান হ'ব আমাৰ এইখিনি জেড আছে ঠিক আছে এইখিনি জেড আছে তাৰপিছত জেড প্লাছ এইচ ওৱান তাৰপিছত জেড প্লাছ এইচ ওৱান মাইনাছ আই জেড ঠিক আছে মাইনাছ আই জেড এইটো আমাৰ পিজোমিটাৰৰ হাইট হ'ব মানিছো মানিছো নে মানিছো ন চ' আমাৰ পিজোমিটাৰৰ হেড হ'ব বি পইণ্ট মানে এইটো পইণ্টক মই চি নাম দিলো এই পইণ্টটোক মই চি নাম দিলো ঠিক আছে নে চ' চি পইণ্টত ওলাব লাগে ধৰি লোৱা এইটো ক্ৰপ কৰিলো যিকোনো ইণ্টাৰমিডিয়েট পইণ্ট এটাত চাই আছো ঠিক আছে চি পইণ্টত চাই আছো ত' চি পইণ্টত এই হাইটটো কিমান হ'ব আমাৰ এই হাইটটো কিমান হ'ব আমাৰ জেড প্লাছ এইচ টু মাইনাছ আই মাইনাছ আই জেড ঠিক আছে মাইনাছ আই জেড ঠিক আছে বুজিলো চ' এতিয়া আমি চি পইণ্টটোত ল'ব পাৰো টোটেল ষ্ট্ৰেছ কিমান হ'ব টোটেল ষ্ট্ৰেছ আগতে ওলাইছো গামা ডাব্লিউ ইনটু কি হ'ব এইচ ওৱান আমি জানো প্লাছ গামা চেচুৰেটেড ইনটু জেড ঠিক আছে এইটো আমাৰ টোটেল ষ্ট্ৰেছ হ'ব আমাৰ প'ৰ প্ৰেছাৰ হ'ব কিমান গামা ডাব্লিউ আৰু পিজোমিটাৰৰ হাইটটো আমি পালো কিমান জেড প্লাছ এইচ টু মাইনাছ আই জেড ঠিক আছে চ' এই দুটাক মাইনাছ কৰিলে মই এফেক্টিভ ষ্ট্ৰেছ পাম চ' এফেক্টিভ ষ্ট্ৰেছ কিমান হ'ব গামা ডাব্লিউ এইচ ওৱান গামা ডাব্লিউ জেড প্লাছ এইটো এইচ ওৱান হয় ঠিক আছে এইটো জেড প্লাছ এইচ ওৱান হয় চৰি এইটোতো এইচ ওৱান হ'ব ন ঠিক আছে জেড প্লাছ এইটো এইচ ওৱান আৰু মাইনাছ কিমান হ'ব আই জেড ঠিক আছে এইটো এইচ ওৱান হ'ব ঠিক আছে প্লাছ গামা চেচুৰেটেড জেড মাইনাছ গামা ডাব্লিউ জেড মাইনাছ গামা ডাব্লিউ এইচ ওৱান ঠিক আছে প্লাছ গামা ডাব্লিউ আই জেড ঠিক আছে চ' গামা ডাব্লিউ এইচ ওৱান গামা ডাব্লিউ এইচ ওৱান কেঞ্চেল যাব চেচুৰেটেড মাইনাছ গামা ডাব্লিউ হ'ব গামা চাবমাৰ জেড প্লাছ গামা ডাব্লিউ আই জেড ঠিক আছে অলপ আগতে যিটো কৈছো এইটোৱে ওলালে চ' আমি কি পাম যে আমাৰ এফেক্টিভ ষ্ট্ৰেছটো ডাউনৱাৰ্ড ফ্ল' কণ্ডিশ্যনত কিমান ইনক্ৰিজ হ'ব গামা ডাব্লিউ ইনটু হাইড্ৰলিক গ্ৰেডিয়েণ্ট আমি ওলাব পাৰিম হাইড্ৰলিক গ্ৰেডিয়েণ্ট এণ্ড ইনটু ডেফ্থ কিমান ডেফ্টত আমি এফেক্টিভ ষ্ট্ৰেছটো ওলাই আছো ঠিক আছে চ' ডাউনৱাৰ্ড ফ্ল' কণ্ডিশ্যনত ওলাব গম পালো গামা ডাব্লিউ ইনটু আমাৰ কি হাইড্ৰলিক গ্ৰেডিয়েণ্ট ইনটু ডেফ্থ অফ ডেট চইল সেইটো আমাক কি দিব আমাক এফেক্টিভ ষ্ট্ৰেছটো কিমান ইনক্ৰিজ হৈ দিব ঠিক আছে নে আৰু এইটোক আমি চিপিএছ প্ৰেছাৰ বুলি ক'ব পাৰো কি এইটো কিহৰ কাৰণে এক্সট্ৰা এফেক্টিভ ষ্ট্ৰেছটো আহি আছে চিপিএছৰ কাৰণে আহি আছে ঠিক আছে ত' এইটোক মই চিপিএছ প্ৰেছাৰ বুলিও ক'ব পাৰো কি বুলি ক'ব পাৰো চিপিএছ প্ৰেছাৰ বুলিও ক'ব পাৰো ঠিক আছে বুজিলো এতিয়া ডাউনৱাৰ্ড ফ্ল' কণ্ডিশ্যনটো আমি ডিছকাছ কৰিলো ঠিক আছে তাৰপিছত আমাৰ লাগিছিল আপৱাৰ্ড ফ্ল' কণ্ডিশ্যনটো ডিছকাছ কৰিব লাগে ঠিক আছে চ' এইটোতো বুজি পাইছা চবে ডাউনৱাৰ্ড ফ্ল' কণ্ডিশ্যনটো বুজিছানে চবে তাৰপিছত ধৰি লোৱা এইটো ৱাটাৰ আছে এইচ ওৱান হাইটলে তাৰপিছত এইটো ধৰি লোৱা এইচ টু হাইটলে তাৰপিছত আমাৰ এইচ টু হাইটলে ৱাটাৰ এইটো চইল আছে ঠিক আছে চ' অভিয়াছলি এইটো চেচুৰেটেড হ'ব তাৰপিছত আমাৰ ধৰি লোৱা তলৰ পইণ্টটোত আমাৰ ৱাটাৰৰ হেড বেছি আছে ঠিক আছে ৱাটাৰৰ হেড বেছি আছে আৰু ফাইনেল পইণ্টটোত আমাৰ এইখিনি মানে আহিব ঠিক আছে গ্ৰাউণ্ড ৱাটাৰ টেবুলটো চ' অভিয়াছলি এইটো এ পইণ্ট হয় এইটো বি পইণ্ট হয় ঠিক আছে চ' অভিয়াছলি বি পইণ্টটোত হেড বেছি আছে এ পইণ্টটোত হেড কম আছে চ' আমাৰ এইফালে ওপৰৰ ফালে চিপেজ হ'ব ঠিক আছে একচেপ্টেড
ঠিক আছে। চ' এইটো কেছত আমাক কি লাগে? এইটো কেছত আমাক লাগে তোমাৰ আমাক লাগে যে এফেক্টিভ ষ্ট্ৰেচ এইটো লাগে, ঠিক আছে। চ' প্ৰথমতে পিজোমিটাৰৰ হাইটটো ধৰিলো। এইটোতো অবভিয়াছলি এইখিনি H2 হৈ যাব, H2 হৈ যাব। এইখিনি আমাৰ হৈ যাব H1 হৈ যাব, আৰু এইখিনি আমাৰ কিবা এটা এক্সট্ৰা হেড, ঠিক আছে, যিটো এক্সট্ৰা হেড আছে, ঠিক আছে। এক্সট্ৰা হেড বা যিটো হেড লছ হ'ব, বিৰ পৰা এলে ফ্ল' কৰোতে যিটো হেড লছ হ'ব, ঠিক আছে। চ' আমাৰ এতিয়া যি বি পইণ্টটোতে ওলাও আমি। বি পইণ্টটো টোটেল ষ্ট্ৰেচ হ'ব গামা WH1 প্লাছ গামা চেচুৰেটেড ইনটু H2, ঠিক আছে। তাৰপিছত প'ৰ প্ৰেছাৰ হ'ব অবভিয়াছলি হাইট অফ পিজোমিটাৰ ক'লে যাব গামা W ইনটু H1 প্লাছ H2 প্লাছ H, ঠিক আছে। H1 প্লাছ H2 প্লাছ H, ঠিক আছে। চ' এফেক্টিভ ষ্ট্ৰেচটো হৈ যাব আমাৰ এইটো H1 স্মল দেই, H1 স্মল, গামা WH1 গামা WH1 কেনচেল যাব, ঠিক আছে। H1 কেনচেল, গামা চেচুৰেটেড গামা W মাইনাছ কৰিলে গামা চাবমাৰ্জ ইনটু H2 আহিব, আৰু আমাৰ মাইনাছ গামা WH আহিব। এইবাৰ কি আহিব? মাইনাছ আহিব, কিয় আপৱাৰ্ড ফ্ল' হৈ আছে। আগৰ ক্লাছত লাষ্টৰ ফালে ডিছকাছ কৰিছিলো যে অবভিয়াছলি আপৱাৰ্ড ফ্ল' হৈ আছে মানে কি ওপৰৰ ফালে কিবা এটা প্ৰেছাৰ লগাই আছে, বা সেইখিনি পইণ্টত প'ৰ প্ৰেছাৰটো বেছি হ'ব লাগিব। চ' অভাৰঅল এফেক্টিভ ষ্ট্ৰেচটো কি হ'ব? অভাৰঅল এফেক্টিভ ষ্ট্ৰেচটো কি হ'ব? কমি যাব, ঠিক আছে। চ' কিমান কমিব? গামা W ইনটু গামা W ইনটু হেড, ঠিক আছে। কিমান হেড আছে সেই পইণ্টটোত, কিমান এডিচনেল হেড আছে, এই ছেকেণ্ড পইণ্টৰ কম্পেৰিজনত কিমান এডিচনেল হেড আছে, ঠিক আছে। ইয়াৰ পৰা আমি এনেকৈ ক'ব পাৰো ইয়াৰ পৰা ইয়ালে ফ্ল' হওঁতে কিমান হেড লছ হ'ব, যি দুটা পইণ্ট আমি কনচিডাৰ কৰি আছো তাৰে মাজত যদি ফ্ল' হ'ব লাগে কিমান হেড লছ হ'ব, ঠিক আছে। কিমান হেড লছ হ'ব? H হেড লছ হ'ব, ঠিক আছে। কিমান হেড লছ হ'ব? H হেড লছ হ'ব, ঠিক আছে। তাৰপিছত আমাৰ তাৰপিছত যিকোনো জেড পইণ্ট এটাত যদি ওলাব লাগে, যিকোনো জেড পইণ্ট এটাত যদি ওলাব লাগে আমাৰ এইটো জেড পইণ্ট এটা, ঠিক আছে। এইটোতো ওলাই চাব পাৰো আমি। ধৰিলে আমাৰ পিজোমিটাৰটো ইয়াতে দিওঁতে মাজত কিবা এটা পইণ্ট আহিব, মাজৰ মানলৈ আহিব পিজোমিটাৰটো। চ' মাজৰ মানলৈ আহিছে পিজোমিটাৰটো। চ' আমাৰ ৱাটাৰটো কিখিনিৰ পৰা কিখিনিলৈ ফ্ল' কৰিছে? এই পইণ্টটোত জেড পইণ্টটোলৈ আহোতে বিৰ পৰা কিমানলৈ ফ্ল' কৰিছে? বিৰ পৰা কিমানলৈ ফ্ল' কৰিছে? আমাৰ চিলে, ঠিক আছে। বিৰ পৰা চিলে। চ' বিৰ পৰা চিলে ডিষ্টেন্সটো কিমান হ'ব? H2 মাইনাছ জেড হ'ব, ঠিক আছে। ওপৰৰ পৰা জেড হলে তলৰ পৰা H2 মাইনাছ জেড হ'ব। এতিয়া আমাৰ টোটেল আমাৰ হাইড্ৰলিক গ্ৰেডিয়েণ্টটো ওলাব পাৰিম। টোটেল হেড লছ আছে H, কিমান লেন্থত হৈ আছে? H2 লেন্থত হৈ আছে। টোটেল হেড লছ H হৈ আছে H2 লেন্থত, ঠিক আছে। হাইড্ৰলিক গ্ৰেডিয়েণ্টটো গম পালো। চ' আমাৰ কিমান ইয়াতে কিমান লেন্থ ফ্ল' কৰিছে? H2 মাইনাছ জেড। চ' H2 মাইনাছ জেডত কিমান হেড লছ হ'ব? হেড লছ ইন H2 মাইনাছ জেড কিমান হ'ব? I H2 মাইনাছ জেড, ঠিক আছে। চ' এইটোক যদি মই I টোক H/H2 বহাও, H2 মাইনাছ জেড, ঠিক আছে। চ' ব্ৰেক কৰিলে H মাইনাছ H/H2 ইনটু জেড, ঠিক আছে। চ' H/H2 টো অবভিয়াছলি I এ হয়। চ' H মাইনাছ IZ। চ' মোৰ হেড লছ কিমান হৈ আছে? H মাইনাছ IZ, ঠিক আছে। বিৰ পৰা চিলে মুভ কৰোতে, H মাইনাছ IZ হৈ আছে। চ' হেড লছটো এইখিনি ডিষ্টেন্সটো কিমান হ'ব? টোটেল এইখিনিয়েতো হেড লছ হ'ব ন, এই পইণ্টৰ পৰা মানে বি পইণ্টটোত এইটো হেড আছিল, চি পইণ্টটোত আমাৰ এইটো হেড আছে। চ' বিৰ পৰা চি যোৱাতে এইখিনি হেড লছ হ'ব। চ' এইখিনি আমি ওলালো, কিমান ওলাইছে আমাৰ? H মাইনাছ IZ, ঠিক আছে। আমাৰ কিমান ওলাইছে? H মাইনাছ IZ, ঠিক আছে। মানিলো, মানিলো, ঠিক আছে, মানিলো নে? তাৰপিছত আমাক কি লাগে? আমাক এতিয়া H মাইনাছ IZ বুলি গম পালো। এতিয়া আমাৰ এই পিজোমিটাৰটো হাইটটো লাগে, এই পইণ্টটোত কিমান হাইট আছে? কিমান হাইট আছে এইটো আমি কিমান বুলি ক'ব পাৰিম? আমি ইয়াক এনেকে ক'ব পাৰিম যে জেড, এইখিনি এইখিনি হাইট হ'ব জেড, জেড প্লাছ H1, এইখিনি কিমান হয়? H1, জেড প্লাছ H1। তাৰপিছত এই টোটেল হাইটখিনি আমাৰ এই টোটেল হাইটখিনি H, তাৰ পৰা কিমান মাইনাছ কৰিম? H মাইনাছ IZ, ঠিক আছে নে? এইখিনি আমাৰ এইটো হাইট হৈ যাব টোটেল, ঠিক আছে নে? বুজি পাইছা নে? অলপ কনফিউজন আছে, একো কনফিউজন নাই। ডাইৰেক্টলি এই তলৰ আমাক লাগে এই পিজোমিটাৰটোত কিমান হেড আহিছে? আমাৰ কিমান হেড আহিছে? জেড আহিছে
তাৰপিছত জেডৰ লগত H1 এড কৰিলে এইখিনি পইণ্ট পাম, তাৰে লগত H এড কৰিলে টপ পইণ্টটো পাম, আৰু কিমান হেড লছ হৈছে এইটো মাইনাছ কৰি দিলে আমি এই ব্লু কালাৰ হাইটটো পাই যাম, ঠিক আছে, লাইট ব্লু কালাৰ হাইটটো পাই যাম, ঠিক আছে, বুজিলো বুজিলো। চ' আমাৰ পিজোমিটাৰৰ হাইটটো কিমান হ'ব? আমাৰ পিজোমিটাৰৰ হাইটটো আমি লিখিলো, ধৰি লোৱা পিজোমিটাৰৰ হাইটটো হ'ব আমাৰ জেড প্লাছ H1 প্লাছ স্মল h মাইনাছ h মাইনাছ আই জেড। চ' এইটো যদি মই ব্ৰেক কৰোঁ, আমাৰ আহিব জেড প্লাছ H1 প্লাছ h মাইনাছ h মাইনাছ আই জেড। চ' h কেঞ্চেল যাব, জেড প্লাছ H1 জেড প্লাছ H1 প্লাছ আই জেড আহিব, ঠিক আছে, প্লাছ আই জেড আহিব। আমাৰ এই চি পইণ্টত হাইট অফ ৱাটাৰ আহিছে, ঠিক আছে, হাইট অফ ৱাটাৰ ইন পিজোমিটাৰ। চ' এতিয়া চি পইণ্টত যদি মই টোটেল ষ্ট্ৰেছ লওঁ, টোটেল ষ্ট্ৰেছ আমাৰ আহিব গামা ডাব্লিউ H1, টোটেল ষ্ট্ৰেছটো মই ফাৰ্ষ্ট কৰি আছো, আমি আগতে ডিছকাছ কৰিছো, প্লাছ গামা চেচুৰেটেড ইনটু জেড আহিব, ঠিক আছে, প'ৰ প্ৰেছাৰ আহিব গামা ডাব্লিউ ইনটু এই যিটো হাইট পালো জেড প্লাছ H1 প্লাছ আই জেড, ঠিক আছে। চ' এইটো যদি মাইনাছ কৰো, মাইনাছ কৰিলে আমাৰ কিমান আহিব, এফেক্টিভ ষ্ট্ৰেছ আহিব গামা ডাব্লিউ H1 এইটো কেঞ্চেল যাব। চ' তাৰপিছত গামা চেচুৰেটেড মাইনাছ গামা ডাব্লিউ আহিব, গামা চাবমাৰ্জ ইনটু জেড, ঠিক আছে, আৰু আমাৰ আহিব মাইনাছ গামা ডাব্লিউ আই জেড, ঠিক আছে, আগৰ দৰে আহিছে, জাষ্ট ডিফাৰেন্স কি আহিছে, ডিফাৰেন্স কি আহিছে, ডিফাৰেন্স কি আহিছে, ইয়াতে মাইনাছ আহিছে আৰু তাতে প্লাছ আছিল, ঠিক আছে নে, ইয়াতে মাইনাছ আহিছে তাতে প্লাছ আছিল, ঠিক আছে। চ' মাইনাছ কিয় আহিছে, কিউকি এইবাৰ ওপৰৰ ফালে ফ্ল' হৈছে, লাষ্ট ক্লাছত লাষ্টৰ ফালে ডিছকাছ কৰিছো, ত' ওপৰৰ ফালে ফ্ল' হ'লে এফেক্টিভ টেষ্টটো কমিব, ঠিক আছে, আৰু এইটো চিপেজ প্ৰেছাৰ, ঠিক আছে, চিপেজ প্ৰেছাৰ কিমান হয়, গামা ডাব্লিউ ইনটু হাইড্ৰলিক গ্ৰেডিয়েণ্ট ইনটু কি হ'ব, ইনটু কি হ'ব, আমাৰ জেডটো কি হয়, আই জেডটো কি হয়, আই জেডটো হ'ব সেই দুটা পইণ্টৰ মাজত। এতিয়া কোন দুটা পইণ্টৰ মাজত বুলি কৈছো, যে আমি যিটো পইণ্ট ধৰিছো, আৰু হেড লছটো আমি এইটোৰ কাৰণে ওলাইছো, এইটো বেলেগ আছিল, কিন্তু আমাৰ ৱাটাৰটো ক'লে ফ্ল' হ'ব, ইয়াৰে পৰা ইয়ালে ফ্ল' হ'ব, হয়নে, চ' ইয়াৰে ফ্ল' হ'লে তাতে কিমান হেড যাব, আই ইনটু জেড হেড যাব, ঠিক আছে, যি দুটা পইণ্ট কনচিডাৰ কৰিছো, চ' সেই দুটা পইণ্টত মানে গ্ৰাউণ্ডৰ পৰা যি পইণ্টটো কনচিডাৰ কৰিছো তাৰে মাজত কিমান হেড লছ হ'ব সেইটো চাব লাগিব, ঠিক আছে, চ' ইয়াৰে পৰা ডিষ্টেন্সটো কিমান জেড, চ' টোটেল হেড লছ কিমান হ'ব, আই ইনটু জেড, ঠিক আছে, টোটেল হেড লছ কিমান হ'ব, আই ইনটু জেড। চ' এইখিনি আমি বুজিলো, ঠিক আছে, এফেক্টিভ ষ্ট্ৰেছৰ ডিফাৰেন্সটো কিমান আহে আমি বুজিলো, ঠিক আছে। তাৰপিছত চিপেজ প্ৰেছাৰ, ঠিক আছে, মোৰ অলপমান থিয়ৰী আছে। आवाज नहीं आ रहा है, आवाज आई है सर? ये जो एक्सप्लेनेशन पूरा सुनाई दे रहा था ना, গোটেইখিনি আহিছিল নে এক্সপ্লেনেশ্যন খিনি? অকে অকে, এক্সপ্লেনেশ্যন খিনি আহি আছিল ন, চ' আমি কি পালো, চিপেজ প্ৰেছাৰ, ঠিক আছে, চিপেজ প্ৰেছাৰ আমি কিমান পালো, গামা ডাব্লিউ হাইড্ৰলিক গ্ৰেডিয়েণ্ট ইনটু লেন্থ অফ ফ্ল', ঠিক আছে, যিটো লেন্থ অফ ফ্ল' হ'ব সেইটো পালো, ঠিক আছে। চ' এইটো প্ৰেছাৰ হয়, প্ৰেছাৰটোৰ পৰা ফ'ৰ্চ ওলাব লাগিলে, চ' চিপেজ এইকেইটা কুৱেশ্যন আহে, ঠিক আছে, এইখিনি মেইনলি আহে, ঠিক আছে, সেইটো নাহিব পাৰে, এইখিনি মেইনলি এতিয়াৰ পৰা যিখিনি কম সেইখিনি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চিপেজ ফ'ৰ্চ কিমান হৈ যাব, ফ'ৰ্চ কিমান হয়, প্ৰেছাৰ ইনটু এৰিয়া, প্ৰেছাৰ ইনটু এৰিয়া,
ঠিক আছে, গামা ডাব্লিউ আই এল ইনটু এ, ঠিক আছে। এতিয়া লেন্থ ইনটু এৰিয়া কিমান হৈ যাব, লেন্থ ইনটু এৰিয়া কিমান হৈ যাব, চিপেজ প্ৰেচাৰটোক মই ধৰি লোৱা এইটো চিপেজ ফ'ৰ্চটোক মই পি এছ দিছো, চিপেজ প্ৰেচাৰটোক মই এফ এফ পি বুলি দিছো, ঠিক আছে। ডিনমিনেশ্যন জি টি দিলেও একো কেছ নাই। চ' এৰিয়া দি ইনটু কৰি দিলে এইটো লেন্থ ইনটু এৰিয়া কি হ'ব, ভলিউম হ'ব, কিমান হ'ব ভলিউম, গামা ডাব্লিউ আই ইনটু ভলিউম, ভলিউমটো ভি কাটি দিছো নহ'লে ভেলচিটি যেন হৈ যাব, ঠিক আছে। চ' চিপেজ ফ'ৰ্চ কিমান পালো, গামা ডাব্লিউ আই ভলিউম, ঠিক আছে। কিন্তু এইটো নাহে, আহিব তোমাৰ চিপেজ ফ'ৰ্চ পাৰ ইউনিট ভলিউম আহে, ঠিক আছে। চিপেজ ফ'ৰ্চ পাৰ ইউনিট ভলিউম, পাৰ ইউনিট ভলিউম হলে কি ডিভাইড কৰিম, ভলিউম ডিভাইড কৰিম। চ' এনচাৰটো কি হ'ব, গামা ডাব্লিউ ইনটু আই কিমান আহিব, গামা ডাব্লিউ ইনটু আই। এইটো কুৱেশ্যন বহুত প্ৰিভেলেণ্ট হয়, ঠিক আছে। 1 মাৰ্কৰ এক্সামত গামা ডাব্লিউ আই এইটো আহিব পাৰে, ঠিক আছে। চ' চিপেজ প্ৰেচাৰ চিপেজ ফ'ৰ্চ পাৰ ইউনিট ভলিউম কিমান হয়, গামা ডাব্লিউ ইনটু আই, ঠিক আছে। বা এইটো বেলেগ বেলেগকে আহিব পাৰে, ইউনিট ৱেট অফ ৱাটাৰ ইনটু হাইড্ৰলিক গ্ৰেডিয়েণ্ট, ঠিক আছে, এনেকা আহিব পাৰে, ঠিক আছে। বুজিলো, চিপেজ প্ৰেচাৰ বুজিলো, ফ'ৰ্চ বুজিলো, পাৰ ইউনিট ভলিউম বুজিলো, ঠিক আছে। তাৰপিছত আমাৰ আপৱাৰ্ড ফ্ল' কণ্ডিশ্যনটোত কি আছিল, আপৱাৰ্ড ফ্ল' কণ্ডিশ্যনটোত এটা স্পেচিয়েল কেছ আছে। আপৱাৰ্ড ফ্ল' কণ্ডিশ্যনত কি হয় যে আমাৰ এফেক্টিভ ষ্ট্ৰেছ কিমান আছিল, গামা চাবমাৰ্জ ইনটু জেড মাইনাছ গামা ডাব্লিউ আই ইনটু জেড, এইটো আহিছিল, ঠিক আছে। অলপ আগতে ডিছকাছ কৰিলো। তাৰপিছত এইটো হ'ব পাৰে যে এই দুটা বস্তু যদি ইকুৱেল হয়, যদি এইটো 5 হয় এইটো 5 হয়, তেনে কি হৈ যাব, অভাৰঅল ভেলুটো কি হৈ যাব, 0 হৈ যাব, ঠিক আছে। এফেক্টিভ ষ্ট্ৰেছটো কিমান হৈ যাব, এফেক্টিভ ষ্ট্ৰেছ 0 হৈ যাব। চ' এফেক্টিভ ষ্ট্ৰেছ 0 হৈ যাব, ঠিক আছে। যদি কিবা এটা কেছত হ'ব, কেতিয়া হ'ব এইটো মই ডাইৰেক্টলি ধৰিয়ে ললো, কিবা এটা কেছত হ'ব গামা ডাব্লিউ আই জেড, ঠিক আছে, গামা ডাব্লিউ আই জেড। চ' এইটো যদি এইফালে আনো, গামা চাবমাৰ্জ জেড ইকুৱেল টু গামা ডাব্লিউ আই জেড। চ' আইৰ ভেলুটো কিমান হ'ব, জেড জেড দুফালে কাটা যাব, আইৰ ভেলুটো হ'ব গামা চাবমাৰ্জ বাই গামা ডাব্লিউ, ঠিক আছে। একো ভুল কৰা নাই চাগে। চ' এইটোক আমি ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েণ্ট বুলি কওঁ, ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েণ্ট বুলি কয়। এতিয়া কিয় কওঁ, কিউকি আমি পিছলে চিয়াৰ ষ্ট্ৰেন্থ চেপ্টাৰটোত পঢ়িম যে চিয়াৰ ষ্ট্ৰেন্থ ইকুৱেল টু চি প্লাছ চিগমা এফেক্টিভ টেন ফাই, এনেকা এটা ফৰ্মুলা আছে, ঠিক আছে। চি প্লাছ চিগমা এফেক্টিভ ইনটু টেন ফাই। আৰু যদি চইলটো কোহেচন লেছ হয়, কোহেচন লেছ মানে কি, মানে গ্ৰেভেল হ'ব, চেণ্ড হ'ব, এইবোৰ কোহেচন লেছ চেণ্ড হয়, তেতিয়া চি ইকুৱেল টু 0 হৈ যায়, কি হৈ যায়, চি ইকুৱেল টু 0 হৈ যায়। চ' অনলি ষ্ট্ৰেন্থৰ কাৰণে কোন বাকী থাকিল, ইফেক্টিভ ষ্ট্ৰেছ টেন ফাই। এতিয়া ইফেক্টিভ ষ্ট্ৰেছ যদি নিজে 0 হৈ যায়, ইফেক্টিভ ষ্ট্ৰেছ যদি নিজে 0 হৈ যায়, এই কেছটোত যেনেকা হৈছে, তেতিয়া এইটো কি বুলি কয়, সেইটো কি বুলি কয়, কুইক ষ্টেণ্ড কণ্ডিশ্যন বুলি কয়। কি বুলি কয়, কুইক ষ্টেণ্ড, তাৰমানে ষ্ট্ৰেন্থটো 0 হৈ যাব, ঠিক আছে নে। কুইক ষ্টেণ্ড কণ্ডিশ্যন, কুইক ষ্টেণ্ড কণ্ডিশ্যন বা চেণ্ড বইলিং বুলিও কয়, কি বুলি কয়, চেণ্ড বইলিং বুলিও কয়, ঠিক আছে নে, চেণ্ড বইলিং বুলি কয়। চ' এই ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েণ্টটো কিয় ইম্পৰ্টেণ্ট হয়, ই আমাক এনেকুৱা এটা হাইড্ৰলিক গ্ৰেডিয়েণ্ট দিয়ে, মানে কিমান হেড লছ পাৰ ইউনিট লেন্থ হৈ আছে, কিমান, যদি বেছি হেড লছ পাৰ ইউনিট লেন্থ হৈ যায়, তেতিয়া কি হ'ব যে বেছি ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েণ্টটো বাঢ়ি যাব। যদি বাঢ়ি কেনে এনেকুৱা এটা হাইড্ৰলিক গ্ৰেডিয়েণ্ট আহে যিটোৰ ভেলু গামা চাবমাৰ্জ বা গামা ডাব্লিউৰ সমান হৈ যায়, তেতিয়া কি হৈ যাব, আৰু যদি চইলটো কি হয়, যদি চইলটো যদি কোহেচন লেছ চইল হয়, তেতিয়া তাৰ চিয়াৰ ষ্ট্ৰেন্থটো 0 হৈ যাব, ঠিক আছে নে। চিয়াৰ ষ্ট্ৰেন্থটো 0 হৈ যাব, চইলটো ফেইল কৰিব আৰু চইলটো বইল হৈ থকা যেন দেখিব, ঠিক আছে নে। তুমি তলৰ পৰা পানী আহি থাকিলে অবভিয়াছলি কি দেখিব, বইলিং টাইপে দেখিব ন, বুজি পাইছা নে, বুজি পাইছা নে। যেনেকে এইটো যদি হাইড্ৰলিক গ্ৰেডিয়েণ্ট হয়, এইটো ছেকেণ্ড টাইম অলপ বাঢ়িলে এটা টাইমত যদি হাইড্ৰলিক গ্ৰেডিয়েণ্টটো বহুত বেছি হাইড্ৰলিক গ্ৰেডিয়েণ্ট হৈ গৈছে পাৰ ইউনিট লেন্থত, তেতিয়া কি হ'ব, সেই ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েণ্টটো যদি ক্ৰছ হৈ গ'লে আমাৰ কি হৈ যাব, যদি কোহেচন লেছ চইল হয়, তুমি কোহেচিভ চইলত কি থাকে, এই চি টো এক্সট্ৰা থাকে ন, সি ফেইল হ'ব নিদিব, ঠিক আছে নে। চ' আমি পিছলৈ পঢ়িম চিয়াৰ ষ্ট্ৰেন্থ চেপ্টাৰত, এই চি টোৱে ফেইল হ'ব নিদিব, ঠিক আছে নে। যদিও এফেক্টিভ ষ্ট্ৰেছ 0 হৈ যায়, চি টো বচাই ল'ব, কিন্তু যদি কোহেচন লেছ হয়, এই চি টো বচাবৰ কাৰণে নাহে, ঠিক আছে নে, চি এ নাথাকে আৰু এফেক্টিভ ষ্ট্ৰেছ নিজেও যদি 0 হৈ যায়, চইল বিহেভছ লাইক এ ফ্লুইড, চইল বিহেভ লাইক কি ফ্লুইড, যাৰ চিয়াৰ ষ্ট্ৰেন্থ 0 থাকে, ঠিক আছে। যদি চিয়াৰ ষ্ট্ৰেন্থ 0 থাকে, চইলটো বইল হৈ থাকিব, ফ্লুইড টাইপ বইল হোৱা যেন দেখিব, ঠিক আছে, বুজি পালো। চ' এইটো চেণ্ড বইলিং কণ্ডিশ্যনটো আহে, ঠিক আছে। আৰু ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েণ্টৰ ওপৰতো কুৱেশ্যন বহুত আহে। চ' এইটো ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। আই চি আৰ ইকুৱেল টু কি, গামা চাবমাৰ্জ বাই গামা ডাব্লিউ, ডাইৰেক্টলি কুৱেশ্যনটো আহি যাব যে এই চেচুৰেটেড ইউনিট ৱেট ইজ 21 কিলোনিউটন পাৰ মিটাৰ কিউব, ফাইণ্ড দ্য ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েণ্ট। কি হ'ব, চেচুৰেটেড দিয়া আছে, তাৰে পৰা গামা ডাব্লিউ ধৰি লোৱা কি দিব, ইফ চেচুৰেটেড ইউনিট ৱেট অফ চইল ইজ 21 কিলোনিউটন পাৰ মিটাৰ কিউব, ঠিক আছে নে। ফাইণ্ড আই চি আৰ, কি হ'ব, গামা চাবমাৰ্জ আমি ওলাব জানো, গামা চাবমাৰ্জ কি, গামা চেচুৰেটেড মাইনাছ গামা ডাব্লিউ, চেচুৰেটেড দিয়া আছে 21, গামা ডাব্লিউ এক্সামত ইয়াত থাকিলে 10 ধৰিম। চ' কিমান আহিব, 11 আহিব, 11 আহিব, আৰু আমাৰ গামা ডাব্লিউটোতো আমি 10 ধৰি লৈছো। চ' আমাৰ আই চি আৰ আহিব গামা চাবমাৰ্জ বাই গামা ডাব্লিউ, মানে কিমান 11/10, ঠিক আছে। চ' আমাৰ আই চি আৰ আহিব 1.1, ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েণ্ট কিমান আহিব 1.1, ঠিক আছে। নাই কুৱেশ্যন আহি যাব পাৰে, ঠিক আছে।
এইখিনিলে বুজিলো। আজি অলপ ফাষ্ট গৈ আছো যাতে চেপ্টাৰ বিলাক অলপ জল্দি খতম কৰিব লাগিব, ঠিক আছে। তাৰপিছত আহে যে চেণ্ড। চেণ্ডৰ আগতে আমি এনেকৈ ক'ব পাৰো, এতিয়া এইটোৰ পৰা এটা ফৰ্মুলাটো পালো, ঠিক আছে। দুটা ফৰ্মুলা পালো, চিপিএছ ফ'ৰ্চ পাৰ ইউনিট ভলিউম আই গামা ডাব্লিউ। তাৰপিছত এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট, দেন ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েন্ট গামা চাবমাৰ্জ বাই গামা ডাব্লিউ পালো, ঠিক আছে। তাৰপিছত আমি জানো গামা চাবমাৰ্জৰ ফৰ্মুলা কি আছিল? গামা চাবমাৰ্জৰ ফৰ্মুলা কি আছিল কোনোবা মনত আছে নে? G-1 গামা ডাব্লিউ বাই 1 প্লাছ ই আছিল নে? এইটো আছিল নে? আছিল চাগে, মনত আছে চাগে। চ' গামা চাবমাৰ্জ বাই গামা ডাব্লিউ কিমান হৈ যাব? G-1 গামা ডাব্লিউ বাই 1 প্লাছ ই, ঠিক আছে নে? আৰু গামা ডাব্লিউ তলত আহিব, ঠিক আছে। এইটোৰ কাৰণে মই এইটো ৰিপ্লেচ কৰি দিলো এই ফৰ্মুলাটো ইয়াতে। চ' গামা ডাব্লিউ কাটা যাব। চ' আই মোৰ কিমান আহিল? G-1 বাই 1 প্লাছ ই। এইটো বহুত আহে, আইদাৰ ডাইৰেক্টলি এক্সামত ফৰ্মুলাটো আহে, নহলে কি আহে আমাৰ ঘূৰাই পকাই জি দি দিব, ই দি দিব, ঠিক আছে, তেনেকে আহিব, ঠিক আছে নে? চ' ক্ৰিটিকেল হাইড্ৰলিক বিলাক আই নহয়, আই চি আৰ, ঠিক আছে। ত' ক্ৰিটিকেল হাইড্ৰলিক গ্ৰেডিয়েন্ট কিমান হয়? গামা চাবমাৰ্জ বাই গামা ডাব্লিউ, তাক G-1 বাই 1 প্লাছ ই বুলিও লিখিব পাৰো, ঠিক আছে নে? এতিয়া ই আৰু ইটাৰ ফৰ্মুলা মই জানো নে? ই আৰু ইটাৰ ৰিলেশ্যন আছে। চ' ইৰ ঠাইত যদি মই ইটা বহাই দিওঁ, ইৰ ঠাইত ইটা যদি বহাই দিওঁ, ফৰ্মুলাটো এনেকা আহে G-1 মাইনাছ ইটা, ঠিক আছে নে? এইটো আহিব পাৰে, ঠিক আছে, যিকোনো আহিব পাৰে। ইটা আৰু ইৰ আমি ৰিলেশ্যন আগতে পঢ়িছো। চ' যদি ইৰ ঠাইত ইটা বহাও তেতিয়া এই ফৰ্মুলাটো আহিব, G-1 ইনটু 1 মাইনাছ ইটা, ঠিক আছে। বুজিলো বুজিলো, ঠিক আছে। চ' আমাৰ এনেকে আমি তিনিটা চাৰিটা ইম্পৰ্টেণ্ট বস্তু পঢ়িলো, ঠিক আছে। চ' এইটো এটা আহিব পাৰে। তাৰপিছত এইটো আহিব পাৰে। তাৰপিছত আমাৰ এইটো পাৰ ইউনিট ভলিউম আহিব পাৰে, আৰু ডাইৰেক্টলি চিপিএছ প্ৰেচাৰ কিমান হয় আহিব পাৰে, ঠিক আছে। বুজিলো। আৰু বাকী এফেক্টিভ ষ্ট্ৰেছ লোৱাটোতো কনভেনচনতো আহিবই পাৰে, ঠিক আছে। চ' এইখিনিত আমাৰ এক্সাম মানে টপিকটো ডিছকাছ কৰা হ'ল, ঠিক আছে। তাৰপিছত আমি এতিয়া নিউমাৰিকেল কেইটামান ডিছকাছ কৰো, ঠিক আছে নে? এতিয়ালৈ কাৰোবাৰ কিবা ডাউট আছে? কাৰোবাৰ ডাউট আছে কিবা? আছে নে কাৰোবাৰ ডাউট? নাই, ঠিক আছে। তাৰপিছত আমাৰ কি কুৱেশ্যন দুটামান কুৱেশ্যন কৰো, ঠিক আছে নে? কি দিয়া আছে? এইটো কুৱেশ্যন গেটৰ হয়, তিনিটাই গেটৰ কুৱেশ্যন দিছো, কিউকি সেইদিনাখন এটা টেষ্ট লৈছিলো, তাতে গেটৰ বা মিক্স অলপ টান কুৱেশ্যন দিওঁতে পৰা নাছিল ল'ৰা ছোৱালী, মানে তোমালোকে। চ' দুটামান টান কুৱেশ্যন কৰিলো, ঠিক আছে। এতিয়া অলপ গেটৰ কুৱেশ্যন কৰিলে কনফিডেন্স আহিব, হয় নে? ঠিক আছে। তাৰপিছত কি দি আছে? ৱাটাৰ ফ্ল'জ ইন দ্য আপৱাৰ্ড ডাইৰেকশ্যন। কি হয়? আপৱাৰ্ড ডাইৰেকশ্যনত ৱাটাৰ ফ্ল' হৈ আছে থ্ৰু এ 2.5 মিটাৰ থিক চেণ্ড লেয়াৰ, ঠিক আছে নে? অবভিয়াছলি আপৱাৰ্ড ফ্ল' হ'ব। কিয় হ'ব? কিউকি তলৰ পইণ্টটোৰ প্ৰেচাৰ হেডটো বেছি আছে, হয় নে? টোটেল হেডটো তলৰ পইণ্টটোত বেছি আছে। তলৰ পইণ্টটোৰ এইটো প্ৰেচাৰ হেডটো ইমান, আৰু ফাইনেল পইণ্ট এইটো হয়। ফাইনেল পইণ্টটোৰ কিমান? এইখিনি মানলৈ আহিব, ঠিক আছে নে? চ' অবভিয়াছলি ফ্ল'টো ক'ৰ পৰা হ'ব? হাই হেডৰ পৰা ল' হেডে ল'ব। এইটো ইহঁতে কৈও দিছে যে আপৱাৰ্ড ডাইৰেকশ্যনত ফ্ল' হৈ আছে, ঠিক আছে নে? আপৱাৰ্ড ডাইৰেকশ্যনত ফ্ল' হৈ আছে। তাৰপিছত দিয়া আছে ভইড ৰেচিঅ' দিয়া আছে, স্পেচিফিক গ্ৰেভিটি অফ চেণ্ড দিয়া আছে। তাৰপিছত চেণ্ড ইজ ফুল্লি চেচুৰেটেড, ঠিক আছে নে? এইটোতো অবভিয়াছলি হ'ব, ওপৰত ৱাটাৰ আছে তলত ৱাটাৰ আছে, তো কি হ'ব? চেচুৰেটেড হ'ব। চ' ইউনিট ৱেট অফ ৱাটাৰ 10 দিয়া আছে, ঠিক আছে। চ' আমাক কি দিছে? দ্য ইফেক্টিভ ষ্ট্ৰেছ কোনটো দিছে? ৰাউণ্ড অফ টু 2 decimal point এট এ। কোনটো পইণ্টত দিছে? এ পইণ্টত, ঠিক আছে নে? কোনটো পইণ্টত সুধিছে? এ পইণ্টত, ঠিক আছে নে? চ' এফেক্টিভ ষ্ট্ৰেছ ওলাবৰ কাৰণে আমাক কি লাগিব? প্ৰথমতে আমাক চোৱা, গামা চেচুৰেটেড দিয়া নাই, আৰু এফেক্টিভ ষ্ট্ৰেছ ওলোৱাৰ কাৰণে গামা চেচুৰেটেড ইজ মষ্ট ইম্পৰ্টেণ্ট, কিউকি গামা চেচুৰেটেডৰ পৰা গামা ডাব্লিউ আহিব। কিন্তু আমি আমাৰ কি দিয়া আছে তো লিখি লওঁ, ঠিক আছে নে? আমি দিয়া আছে আমাক দিয়া আছে 0.58 দিয়া আছে। তাৰপিছত জি দিয়া আছে 2.7 দিয়া আছে, হয়নে? চ' এইটোতো দিয়া আছে। গামা ডাব্লিউ দিয়া আছে 10 কিলো নিউটন পাৰ মিটাৰ কিউব দিয়া আছে। তাৰপিছত আমাক চেণ্ডৰ হাইট বিলাকতো দিয়াই আছে, সেইটো আমি পিছত ইউজ কৰিম। চ' ইয়াৰে পৰা আমি গামা চেচুৰেটেড ওলাব পাৰিম, ঠিক আছে। চ' গামা চেচুৰেটেড কি? জি প্লাছ ই। গামা চেচুৰেটেড ফৰ্মুলা কি আছিল? আগৰ ক্লাছেছবোৰ কৰিছা যদি একো দিগদাৰ নাপোৱা, বাই 1 প্লাছ ই। এইটো ফৰ্মুলা আছিল G+E গামা ডাব্লিউ বাই 1 প্লাছ ই। জিৰ ঠাইত 2.7 প্লাছ ইৰ ঠাইত 0.58, গামা ডাব্লিউৰ ঠাইত 10 প্লাছ 1 প্লাছ 0.58। কিমান আহি আছে এনচাৰটো মোক কৈ দিয়াচোন কোনোবাই, কেলকুলেট কৰ।
কিমান আহি আছে 20.75 কিলোনিউটন পাৰ মিটাৰ কিউব ঠিক আছে চ' গামা সাবমাৰ্জ কিমান আহি যাব 20.75 মাইনাছ 10 গামা ডাব্লিউ মাইনাছ কৰি দিলে আহি যায় কিলোনিউটন পাৰ মিটাৰ কিউব চ' 10.75 কিলোনিউটন পাৰ মিটাৰ কিউব ঠিক আছে চ' গামা চেচুৰেটেড গামা সাবমাৰ্জ দুটা ডাটা লাগিব সেইটো আমি পালো ঠিক আছে চ' আমাক কোনটো পইণ্টত লাগে এই পইণ্টত লাগে এই পইণ্টত এফেক্টিভ ষ্ট্ৰেছ লাগে জেড কিমান হ'ব জেড আমাৰ 1.5 হ'ব ইয়াতে গোটেই এতিয়া আমি গোটেই ডেৰিভেশ্যনটো নকৰো আগতে ডেৰিভেশ্যন কৰিছো যেতিয়া গোটেই মহাভাৰত ডেৰিভেশ্যনটো ইয়াতে এক্সামতো নকৰো অবভিয়াছলি হয় না চ' আমাৰ এফেক্টিভ ষ্ট্ৰেছ কি আছিল ডাইৰেক্টলি ওলাব পাৰিম ঠিক আছে টোটেল ষ্ট্ৰেছ ওলাব নালাগে কি আছিল গামা সাবমাৰ্জ জেড মাইনাছ আই গামা ডাব্লিউ জেড হয় না আছিল না চ' গামা সাবমাৰ্জ কিমান পালো 20.75 ইনটু জেড আমাৰ কিমান এইটো লেয়াৰৰ কাৰণে জেড হ'ব মোৰ 1.5 কিউকি টোটেল 2.5 আছে তলত 1 আছে চ' কিমান থাকিব 1.5 মাইনাছ আই ওলাব লাগে আইটো ওলাব পাৰিম নে আই পাৰিম কিউকি আমাৰ হেড লছ আইৰ ভেলু কি আছিল টোটেল হেড লছ বাই টোটেল লেন্থ ঠিক আছে না ত' টোটেল হেড লছ আমাৰ কিমান হৈ আছে 1.2 হৈ আছে কিমান 1.2 কিমান লেন্থত হৈ আছে লেন্থ অফ ফ্ল' কিমান লেন্থ ফ্ল' কৰি আছে 2.5 মিটাৰ লেন্থ ফ্ল' কৰি আছে হয় না 2.5 মিটাৰ লেন্থ ফ্ল' কৰি আছে চ' 1.2 ডিভাইডেড বাই 2.5 চ' আমাৰ আই হৈ গ'ল আমাৰ 0.48 ঠিক আছে না আই হৈ গ'ল 0.48 চ' এতিয়া গোটেইকেইটা ভেলু মোৰ মষ্ট প্ৰবলি আছে আমাৰ গামা সাবমাৰ্জ আমি পাইছো কিমান 10.75 ইনটু জেড আমাৰ হৈ গ'ল কিমান 1.5 মাইনাছ আই আমাৰ হৈ গ'ল 0.48 ইনটু গামা ডাব্লিউ 10 ধৰিব দিছে আৰু জেড হৈ গ'ল আমাৰ 1.5 চ' কিমান আহি আছে ভেলুটো কিমান আহি আছে 10.75 into 1.5 minus 0.48 into 10 into 1.5 কিমান আহি আছে 8.925 এনেকুৱা কিবা আহি আছে কিমান আহি আছে 8.925 আহি আছে আহিছে নে চবৰে 8.925 চবে বুজি পাইছে না কি কৰিছো বুজি পাইছে নে চবে বুজি পাইছে নে স্পীডত হৈছে বেছি হা লাষ্টৰ পাৰ্টটো আমাৰ এফেক্টিভ টেষ্টটো আগতে কৰিছো কিমান হয় যিটো পইণ্টত জেড পইণ্টটো যদি ডেফ ল তাতে আমাৰ এফেক্টিভ টেষ্ট কিমান আহিছিল গামা সাবমাৰ্জ ইনটু জেড ঠিক আছে এইটোতো আমাৰ নৰ্মেল ষ্টেবল কণ্ডিশ্যনতো সিমানে আছিল আৰু আমাৰ প'ৰ প্ৰেছাৰৰ কাৰণে কিউকি আপৱাৰ্ড ফ্ল' হৈ আছে আপৱাৰ্ড ফ্ল'ত আমাৰ কি হ'ব এফেক্টিভ টেষ্টটো কি হ'ব ডিক্ৰিজ হ'ব আগতে ডিছকাছ কৰিছো আপৱাৰ্ড ফ্ল'ত যদি এফেক্টিভ টেষ্ট ডিক্ৰিজ হয় আমি আগতে কৰিলো কিমান ডিক্ৰিজ হয় আই গামা ডাব্লিউ হাইড্ৰলিক গ্ৰেডিয়েণ্ট ইনটু গামা ডাব্লিউ ইনটু ডেফ্ট অফ চইল কিমান আছে জেড 1.5 আইটো ওলালো কেনেকে আই মানে কি হেড লছ পাৰ ইউনিট লেন্থ টোটেল হেড লছ কিমান হৈ আছে এই চইলটো তলৰ পৰা ওপৰত যোৱাতে 1.2 মিটাৰ হেড লছ কৰি আছে হয় না কিমান ডিষ্টেন্স মুভ কৰোতে আমাৰ এই ডিষ্টেন্সটো কিমান হয় এই ডিষ্টেন্সটো তোমাৰ 2.5 মিটাৰ মুভ কৰোতে ই হেড লছ কৰিছে 1.2 চ' হাইড্ৰলিক গ্ৰেডিয়েন্ট কিমান হ'ব 1.2 ডিভাইডেড বাই 2.5 ঠিক আছে নে হাইড্ৰলিক গ্ৰেডিয়েন্ট মানেতো এইটোৱে হয় হেড লছ পাৰ ইউনিট লেন্থ মানে হেড লছ কিমান লেন্থত কৰিছে চ' আমি আই পালো 0.48 ঠিক আছে গামা সাবমাৰ্জটো ওলালো আগতে জেডটোতো আমাৰ কোনটো জেড দিয়া আছে জেড কিমান দিয়া আছে আমাক 1.5 দিয়া আছে হয়নে কিউকি টোটেল ডেফ 2.5 তলৰ পৰা 1 মিটাৰ মাইনাছ কৰিলে আমাৰ জেড কিমান আহে 1.5 আহে চ' জেডো আমি জানো আই ওলালো গামা ডাব্লিউ দিয়া আছে 10 আৰু জেড কিমান দিয়া আছে 1.5 ঠিক আছে নে বুজিলো নে কাৰোবাৰ কিবা ডাউট আছে আৰু এইখিনিতো আগৰ চেপ্টাৰ কেইটাৰ পৰাই আহিছে ঠিক আছে নে গামা সাবমাৰ্জ ওলোৱা কিবা ওলোৱা এইখিনিতো আগৰ চেপ্টাৰৰ পৰাই ওলাইছে ঠিক আছে নে আৰু এইটো ফৰ্মুলা জাষ্ট অলপ আগতে আমি ডিছকাছ কৰিলো যে এফেক্টিভ ষ্ট্ৰেছ কিমান হৈছে যিকোনো এটা ডেফটত কিউকি মই আগতে কৈছো যে এক্সামত যেতিয়া আহে তেতিয়া তোমালোকে টোটেল ষ্ট্ৰেছ প'ৰ প্ৰেছাৰ তেনেকৈ কৰিব পাৰা ঠিক আছে যদি ইচ্ছা আছে তেনেকে কৰিবা একো কেছ নাই টোটেল ষ্ট্ৰেছ ওলাই লোৱা প'ৰ প্ৰেছাৰ ওলাই লোৱা কিন্তু কথাটো হ'ল তেতিয়া টাইমটো বহুত কনজিউমিং হ'ব তেতিয়াতো আমি এই কেছটোৱে কৰি চাইছো ন জাষ্ট তাতে আমি আননোনবোৰ লৈছিলো এতিয়া যদি আমাক নোনবোৰ পাইছো তেতিয়া ডাইৰেক্টলি আমি সেই পইণ্টটোত এফেক্টিভ ষ্ট্ৰেছ ল'ব পাৰিম ন আমি বেকাৰ গোটেই প্ৰুফটো কিয় কৰিম যে টোটেল ষ্ট্ৰেছ ওলাম দেন প'ৰ প্ৰেছাৰ টোটেল লেন্থত ইমান হৈছে মাইনাছ কৰি এই হেডটো আৰু বেলেগকে ওলাম সেইটো আমি ওলাব শিকিলোৱে ন ডেৰিভেশ্যনত এক্সামত যাই কিনে আৰু ডেৰিভেশ্যন নকৰো ন বুজি পাইছা নে এনচাৰটো বুজি পাইছা নে কিবা ডাউট আছে আৰু
এনচাৰটোত বুজিছা নে ডাউট আছে কিবা? বাকী কোনোবাই বুজি নোপোৱা বুলি যে কৈছিলে সেইটো বুজিছে নে কিবা অলপ ডাউট আছে? নে এইমাত্ৰ কোনোবা ডাউট থকা বুলি কৈছিল যে? বুজি পোৱা নাই যদি মই কৈ দিম আৰু একবাৰ, বুজি পাইছা যদি মুভ কৰো আমি। পাইছা না? ঠিক আছে। এইটো কুৱেশ্যন হ'ল। তাৰপিছত দিয়া আছে এ কনষ্টেণ্ট হেড পাৰ্মিবিলিটি টেষ্ট ৱাজ কণ্ডাক্টেড অন এ স্মল স্পেচিমেন আণ্ডাৰ এ হাইড্ৰলিক গ্ৰেডিয়েণ্ট। ইয়াতে হাইড্ৰলিক গ্ৰেডিয়েণ্টটো দিয়া আছে। চ' হাইড্ৰলিক গ্ৰেডিয়েণ্ট কি দিয়া আছে 2.5, ঠিক আছে। এই কনষ্টেণ্ট হেড টেষ্টটো আমি কৰিছিলো ন, কি আছিল? কনষ্টেণ্ট হেড টেষ্টটো কি আছিল আমাৰ? কনষ্টেণ্ট হেড টেষ্টটো আমি কি ওলাইছিলো? কোৰ্চ গ্ৰেইনৰ পাৰ্মিবিলিটি চেক কৰিবৰ কাৰণে কনষ্টেণ্ট হেড টেষ্ট কৰিছিলো, ঠিক আছে নে? সেইটো লাগিব নালাগিব আমি পিছত ডিছকাছ কৰিম। আমাক কি দিয়া আছে? কনষ্টেণ্ট হেড পাৰ্মিবিলিটি টেষ্ট ৱাজ কণ্ডাক্টেড অন এ স্মল স্পেচিমেন আণ্ডাৰ হাইড্ৰলিক গ্ৰেডিয়েণ্ট কি দিয়া আছে 2.5। এতিয়া 2.5 টো দেখি কিছুমানে জি বুলি ধৰি ল'ব এইটো, ঠিক আছে নে? চ' পঢ়ি ল'বা কুৱেশ্যনটো, হাইড্ৰলিক গ্ৰেডিয়েণ্ট দিয়া আছে 2.5। হাইড্ৰলিক গ্ৰেডিয়েণ্ট 2.5 দিয়া আছে, ঠিক আছে। স্মল স্পেচিমেন হেজ এ স্পেচিফিক গ্ৰেভিটি 2.65, জি কিমান দিয়া আছে? 2.65, ঠিক আছে। চেচুৰেটেড কণ্টেণ্ট, চেচুৰেটেড ৱাটাৰ কণ্টেণ্ট, ডাৰ্চি লটো কিহত ফৰ্ম অনলি ভেলিড হয়? চেচুৰেটেড, ঠিক আছে নে? চ' এইবোৰ চব চেচুৰেটেড কণ্ডিশ্যনে হ'ব বেছিভাগ, ঠিক আছে। এইটো চেপ্টাৰত যিমান বস্তু আছে চব চেচুৰেটেড হ'ব, কি ডাৰ্চি ল ইজ ভেলিড ফৰ চেচুৰেটেড, বুজি পাইছ না? চেচুৰেটেড ৱাটাৰ কণ্টেণ্টটো কিমান দিয়া আছে? 20%। ইফ দ্য কোএফিচিয়েন্ট অফ পাৰ্মিবিলিটি কিমান দিয়া আছে? কে দিয়া আছে 0.1 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড। এই ইউনিটটো ভালছে মনত ৰাখিবা এক্সামত, চেণ্টিমিটাৰ পাৰ ছেকেণ্ড। ইউনিট এটি লিখিবা, ঠিক আছে নে? ইউনিট এটি লিখিবা, ঠিক আছে। কে দিয়া আছে 0.1 চেণ্টিমিটাৰ। আমাক কি ওলাইছে? চিপেজ ভেলচিটি ওলাব দিছে। কি ওলাব দিছে? চিপেজ ভেলচিটি। এতিয়া চিপেজ ভেলচিটি আমি জানিছিলো যে ডিসচাৰ্জ ভেলচিটি বাই ইটা আছিল, মনত আছে নে? চিপেজ ভেলচিটি আছিল ডিসচাৰ্জ ভেলচিটি বাই ইটা। এতিয়া ডিসচাৰ্জ ভেলচিটি আমাক কোনে ওলাব দিছিল? ডাৰ্চিয়ে দিছিল। কি আছিল? কে ইনটু আই দিছিল ডাৰ্চিয়ে, হয় না? ডিসচাৰ্জ ভেলচিটি আমাক কোনে দিছিল? ডাৰ্চি দিছিল কে ইনটু আই। কেৰ ভেলু মোক দিয়া আছে 0.1 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, আই মোক দিয়া আছে 2.5। চ' কিমান আহিব? আইটো ইউনিট লেছ হয়, তো কে যিটো কেৰ ইউনিট আছে সেইটো ডিসচাৰ্জ ভেলচিটিৰ ইউনিট আহিব। 2.5 ইনটু 0.1 হলে আমাৰ 0.25 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, ঠিক আছে। ডিসচাৰ্জ ভেলচিটি পালো। এতিয়া চিপেজ ভেলচিটি পাবৰ কাৰণে ইটাটো লাগিব, ডিসচাৰ্জ পালো, ইটা লাগিব। ইটাটো আমি অবভিয়াছলি ওলাব পাৰিম, কিয়? জি দিয়া আছে, ডাব্লিউ দিয়া আছে, চেচুৰেশ্যন বুলি কোৱা আছে, এছ ইকুৱেল টু 1। চ' এই এছ ইকুৱেল টু 1 টো লিখি লিবা, যেতিয়া চেচুৰেটেড দেখা এছ ইকুৱেল টু 1 লিখি ল'বা, কিউকি এক্সামত যদি এছ লগা হয় তেতিয়া পিছত ব্ৰেইনত নাহে, ঠিক আছে নে? চেচুৰেটেড লিখাৰ লগে লগে এছ লিখি ল'বা। চ' জি ডাব্লিউ ইকুৱেল টু এছ ই আমি জানো, ঠিক আছে নে? জি দিয়া আছে 2.65, ডাব্লিউ দিয়া আছে 0.2, এছ দিয়া আছে 1, ই মই নাজানো। চ' ই কিয় ওলালো? কিউকি ই আৰু ইটাৰ ডাইৰেক্ট ৰিলেশ্যন আছে, যদি ই পাই যাওঁ ইটা পাই যাম, ঠিক আছে নে? চ' 2.65 ইনটু 0.2, চ' কিমান আহিলে? 0.53। ই আহিলে 0.53। ইৰ পৰা ইটা কেনেকে ওলাও? ই বাই 1 প্লাছ ই, হয় না? চ' 0.53 ডিভাইডেড বাই 1.53, ঠিক আছে। চ' এনচাৰ আহিলে 0.346। কিমান? 0.346। চ' এতিয়া মই চিপিএছ ভেলচিটি পাই যাম, ডিসচাৰ্জ ভেলচিটি বাই ইটা। চ' ডিসচাৰ্জ ভেলচিটি 0.25, ইটা পাই গলো মই 0.346, ঠিক আছে নে? ইটাৰ ইউনিট নাই, ডিসচাৰ্জ ভেলচিটিৰ ইউনিট পাইছো চেণ্টিমিটাৰ পাৰ ছেকেণ্ড। চ' এনচাৰটো চেণ্টিমিটাৰ পাৰ ছেকেণ্ডত খুজিছে নে কিহত খুজিছে? চেণ্টিমিটাৰ পাৰ ছেকেণ্ডত খুজিছে। চ' যিটো পাওঁ সেইটোৱে হৈ যাব, ঠিক আছে নে? চ' 0.25 ডিভাইডেড বাই 0.346। চ' এনচাৰ আহিব আমাৰ 0.722 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, ঠিক আছে। এবাৰ ক্ৰছ চেক কৰিলো এনচাৰটো ঠিকে আছে নে নাই। ঠিকে আছে, ঠিক আছে। চ' এনচাৰটো কিমান হ'ব? 0.72 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড। কাৰোবাৰ ডাউট আছে কিবা? কাৰোবাৰ ডাউট আছে? কাৰোবাৰ ডাউট আছে? বেলেগ কাৰো ডাউট নাই? ডাউট নাই বুলি ধৰিম নে আছে বুলি ধৰিম? ডাউট আছে নে নাই? ঠিক আছে। তাৰপিছত এইটো থাৰ্ড কুৱেশ্যন। এইটো ঠিক আছে। এই চইল স্পেচিমেন, চইল স্পেচিমেন তিনিটা আছে। এইটো এটা চইল স্পেচিমেন, এইটো এটা চইল স্পেচিমেন, এইটো এটা চইল স্পেচিমেন, তিনিটা চইল স্পেচিমেন আছে। আৰু চইল স্পেচিমেন 1টোত হেড আছে, হেড বেছি আছে, আৰু ফাইনেলি হেড কম আছে, ঠিক আছে। ফাইনেলি হেড কম আছে। চ' কি হ'ব? ইয়াৰ পৰা এইফালৰ পৰা ফ্ল' হ'ব, এইফালে ফ্ল' হ'ব, ঠিক আছে। বুজিলো? বুজিলো? So three soil specimen, soil 1 and soil 3.
ইচ 150 mm লং, মানে সইল 1 2 3 তিনিটাই হ'ব লাগিছিল, ঠিক আছে। কুৱেশ্যনটো অলপ লিখাত এইটো ভুল হৈছে। তো তিনিটাই কিমান লং দিয়া আছে, কিউকি ডায়গ্ৰামটো আমাক দিয়া আছে, তিনিটাই কিমান লং 150 mm 150 mm 150 mm লং হয়, আৰু ডায়মিটাৰটো তিনিটাৰে সেম দিয়া আছে কিমান 100 mm ডায়মিটাৰ, ঠিক আছে। চ' তিনিটাৰে ডায়মিটাৰ সেম, ঠিক আছে নে। চ' লিখিও ল'ব পাৰো মই L1 L2 L3 আমাৰ হ'ব কিমান 150 mm, ঠিক আছে। D1 D2 D3 আমাক দিয়া আছে 100 mm, ঠিক আছে। চ' L1 L2 L3 জানো, D1 D2 D3 জানো, ঠিক আছে। তাৰপিছত তিনিটাৰে ডায়মিটাৰ একে, মানে এৰিয়া একে, এ সেম, আৰু কিউকি ডিসচাৰ্জত এ মেটাৰ কৰে, চ' এইটো ব্ৰেইনত আহিব লাগিব, ঠিক আছে। লিখা নিলিখা বেলেগ কথা। চ' D1 D2 D3 সেম মানে কি, যে তিনিটা চেম্পলৰে এৰিয়া অফ ফ্লো একে, ঠিক আছে নে। কিউকি আমাৰ ফৰ্মুলাত Q ইকুৱেল টু KI এৰিয়াটো আহে, চ' এই বস্তুটো ব্ৰেইনত অহাটো ইম্পৰ্টেণ্ট, ঠিক আছে নে, বুজি পালা নে। তাৰপিছত আমাক লেন্থ দিয়া আছে, এৰিয়া দিয়া আছে, তাৰপিছত কি দিছে are placed in series in a constant head flow, মানে হেডটো কনস্টেন্ট আছে, ঠিক আছে। হেড ফ্লো সেট আপ এজ shown in figure, হেডটো কনস্টেন্ট আছে মানে কি, হেড লছ হৈ আছে, মানে যি দুটা পইণ্ট দিয়া আছে তাৰে হেডটো, ইয়াতে হেডটো ইনিচিয়েলিও এনেকা থাকিব, ফাইনেলি ইমান, মানে হেড লছটো সেম হৈ আছে, এইটোৱে কৈছে। যদি হেড লছটো টাইমৰ লগত ভেৰি হৈ থাকে, তেতিয়া অবভিয়াছলি চব বস্তুৱে ভেৰি হৈ যাব, হয়নে। এভৰি সেকেণ্ডত ডিসচাৰ্জ বেলেগ হৈ যাব। চ' মই হেড লছটো সেম আছে মানে কি, ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ হেডটো সেম আছে। Suitable screens are provided at boundaries of the specimen to keep them intact, এইবোৰ মেটাৰ নকৰে। The values of coefficient of permeability of soil 1 2 3 are দিয়া আছে। So আমাক K1 K2 K3 দিয়া আছে, কি দিয়া আছে K1 K2 K3 দিয়া আছে আমাক, সৰি ইকুৱেল নহয় তিনিতে, আমাক K1 দিয়া আছে 0.01, K2 দিয়া আছে 0.003, আৰু K3 দিয়া আছে 0.03 সেন্টিমিটাৰ পাৰ ছেকেণ্ড, এইটো লিখি ল'বা, পাৰ ছেকেণ্ড সেন্টিমিটাৰ পাৰ ছেকেণ্ড, ঠিক আছে। তাৰপিছত আমাক কি সুধিছে, আমাক সুধিলে কি সৰি মই এইখিনি বস্তু দিয়া নাই, যে আমাক এই হেডটো সুধিছে, ঠিক আছে নে। এই এইচ যিটো আননন আছে, এই এইচ আনননটো সুধিছে, ঠিক আছে নে, এইচ আনননটো সুধিছে, ঠিক আছে। এইচ টো সুধিছে, এইচ টোৰ অপশ্যন ইয়াতে কি কি দিয়া আছে 0 mm দিয়া আছে, তাৰপিছত 40 mm দিয়া আছে, তাৰপিছত আমাক দিয়া আছে 255 mm দিয়া আছে, আৰু আমাক 560 mm দিয়া আছে, এই চাৰিটা অপশ্যন দিছে। এতিয়া এই এইচ টো কি হয়, এইটো এইচ টো কি হয়, প্ৰথমতে সেইটো ব্ৰেইনত আহিব লাগিব, এইচ টো কি হয়। চ' এইচ টো কি হয় চোৱা, যেতিয়া চইলটো ওৱানত ফ্ল' কৰিছে, 1 নম্বৰ চইলটোত ফ্ল' কৰিছে, ইনিচিয়েলি তাৰ হেড আছিল ইমান মান, ঠিক আছে। যেতিয়া 1 চইলটো শেষ হৈছে, তেতিয়া তাৰ হেড আছে ইমান মান, ঠিক আছে নে। তাৰপিছত 2 চইলটোত ফ্ল' কৰা ষ্টাৰ্ট দিছে, ত' 2 চইলটো শেষ হোৱাতে তাৰ হেড আছিল ইমান মান, ঠিক আছে নে। তাৰপিছত 2 চইলটোৰ পৰা 3 চইলটো পাৰ হওঁতে তাৰ হেড হৈছে ইমান মান, ঠিক আছে নে। চ' ফাৰ্ষ্ট চইলটোত পাছ হওঁতে যদি মই ধৰো তাৰ হেড লছ H1 হৈছে বুলি, ছেকেণ্ড চইলটোত পাছ হওঁতে তাৰ হেড লছ কিমান হৈছে H2 হৈছে, আৰু এই H2 কি হয়, থাৰ্ড চইলটোত যিটো হেড লছ হৈছে এইটোৱে H3 হয়, ঠিক আছে নে। থাৰ্ড চইলটোত ফ্ল' হওঁতে যিটো হেড লছ হৈছে এইটোৱে H3 হয়, ঠিক আছে নে। চ' H1 H2 H3 মই কি দিছো, হেড লছ ইন ইচ স্পেচিমেন। 1 নম্বৰ স্পেচিমেনটো ফ্ল' হওঁতে কিমান হেড লছ হৈছে, 2 নম্বৰটো ফ্ল' হওঁতে কিমান হেড লছ হৈছে, 3 নম্বৰ ফ্ল' হওঁতে কিমান হেড লছ হৈছে, ঠিক আছে নে। চ' এতিয়া মোক H3 টো সুধিছে, ইনডাইৰেক্টলি H3 টো সুধিছে, ঠিক আছে। এতিয়া H3 টোত মুভ কৰাৰ আগতে মোক এটা বস্তু কোৱা, Q1 Q2 আৰু Q3 কি ৰিলেশ্যন হ'ব, Q1 Q2 Q3 কি ৰিলেশ্যন হ'ব, কোনোবা ক'ব পাৰিবনে। ডিসচাৰ্জ টু সইল 1, ডিসচাৰ্জ টু সইল 2, আৰু ডিসচাৰ্জ টু সইল 3 ৰিলেশ্যন কি হ'ব, ইকুৱেল হ'ব। বাকীবোৰেও গম পাইছে নে, বুজিছানে। তো তিনিটাৰে ইকুৱেল হ'ব, ঠিক আছে, এইটোতো একো ডাউট নাই, ডাউট নাই, কিউকি এইবোৰ আমাক লাগিব, কিউকি কিবা এটা বস্তু আমাৰ আননন আছে বহুতটা, চ' আননন থাকিলে আমাক ইকুৱেশ্যন লাগিব, তো ইনডাইৰেক্টলি এটা ইকুৱেশ্যন হয় Q1 ইকুৱেল টু Q2 ইকুৱেল টু Q3, ঠিক আছে। এইটো একচেপ্টেবল চবৰে কাৰণে, চবৰে একচেপ্টেবল। এতিয়া H1 H2 আৰু H3 কি ৰিলেশ্যন আছে, কোনোবা ক'ব পাৰিব। H1 H2 H3 কিবা ৰিলেশ্যন পাম নেকি, কোনোবা ক'ব পাৰিব H1 H2 H3 কিবা ৰিলেশ্যন পাম নেকি, পাম নেকি কুৱেশ্যনটোৰ পৰা, ডায়গ্ৰামটো চাই কিনে H1 H2 H3 কিবা ৰিলেশ্যন পাম নেকি। বুজি পাইছো নে, বাকীবোৰে প্লাছ কৰিলে কিমান আহিব 560 mm হ'ব, ঠিক আছে। কিউকি টোটেল হেড লছ কিমান হৈছিল
একদম ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ 560। ত' তিনিটা স্পেচিমেনতে হেড লছ কিমান হ'ব, ইণ্ডিভিজুৱেলি এড কৰিলে কিমান হ'ব লাগিব, অবভিয়াছলি ইয়াতে লিখিছো এইটো প্লাছ এইটো প্লাছ এইটো কিমান হ'ব, টোটেল লেন্থটোৱে হ'ব, ঠিক আছে নে? চ' কিমান হ'ব, 560 হ'ব। দুটা ইকুৱেশ্যন পালো, ঠিক আছে। আৰু মোক ইনডাইৰেক্টলি H3 টো লাগে, কিউকি মই H2 যিটো পেপাৰত H আছে সেইটোকে মই H3 নাম দিছো। চ' মোক এইটো লাগে, ঠিক আছে। চ' এইটো লাগে, ঠিক আছে। চ' Q1 ইকুৱেল টু Q2 ইকুৱেল টু Q3 দিয়া আছে, ঠিক আছে নে? চ' Q1 মানে কি, K1 I1 A1 ডাৰ্চি দিছিল, K2 I2 A2 আৰু K3 I3 A3। A1 A2 A3 ইকুৱেল হয়, মানিছো A1 A2 A3 ইকুৱেল হয়, একো ডাউট নাই। এতিয়া সেইকাৰণে D1 D2 D3 দিছিল, সেই ভেলু কেইটাৰ একো মিনিং নাই। কিছুমানে আকৌ কেনেকুৱা থাকে যে কুৱেশ্যনত যদি কিবা এটা ভেলু দিয়া আছে আৰু সেইটো যদি ইউজ নহয় বহুত টেনচনত আহি যায় যে এই ভেলুটো ইউজ কৰিব লাগিব, মানে লাগে কুৱেশ্যনে নকৰে কিন্তু সেই ভেলুটো ইউজ কৰাৰ চক্কৰত এনচাৰটো নকৰে। চ' D1 D2 D3 যে 100 mm ভেলু দিয়া আছিল, সেইটোৰ অনলি ৰিজনটো এইটো আছিল যে এ চেম বুজাই আছিল, ঠিক আছে নে? তাৰ এনচাৰটো কৰাৰ লগত একো ৰিলেশ্যন নাই, ঠিক আছে নে? সেই ভেলু কেইটা এনচাৰত নাহে, ঠিক আছে, বুজিলো। ত' কিছুমানে কি কৰিব যে ডিৰ ভেলুটো ইউজ হোৱা নাই কাৰণে এনচাৰটো নকৰে, ঠিক আছে। চ' কিছুমান ভেলু এনেও দিয়া থাকে। চ' A1 A2 A3 ইকুৱেল কাটা গ'ল, ঠিক আছে। তাৰপিছত K1 I1 টো কি লিখিব পাৰিম, হেড লছ অফ 1 ডিভাইডেড বাই L অফ 1, ঠিক আছে নে? তাৰপিছত K2 টো হেড লছ অফ 2 ডিভাইডেড বাই লেন্থ অফ 2। তাৰপিছত K3 হেড লছ অফ 3 ডিভাইডেড বাই লেন্থ অফ 3। এতিয়া L1 L2 L3 চেম আছিল, ঠিক আছে নে? এইটোও মিনিং নাই, তাৰমানে চেম আছিল সেইটো বুজাবৰ কাৰণে দিছে। চ' L1 L2 L3 কাটা যাব, ঠিক আছে। L1 L2 L3 কাটা যাব, ঠিক আছে। চ' কি পাম, K1 H1 ইকুৱেল টু K2 H2 ইকুৱেল টু K3 H3, ঠিক আছে, মানিলো। এতিয়া তিনিটাই যদি ইকুৱেল হয় ইয়াক মই ধৰি ল'ব পাৰো কিবা এটা এক্সৰ ইকুৱেল হয়, ৱাইৰ ইকুৱেল হয়, জেড ইকুৱেল হয়, কাৰোবাৰ লগত ধৰিব পাৰো। ত' K1 H1 ইকুৱেল টু K2 H2 ইকুৱেল টু K3 H3 ইকুৱেল টু X ধৰিলো, ঠিক আছে। এইকেইটা এক্সাম্পল APSCত নাহে, তথাপি কৰাই দিছো যাতে টান কুৱেশ্যনবোৰ কৰিলে অলপ ব্ৰেইনটো অপেন হ'ব, ঠিক আছে নে? ঠিক আছে, বুজিলো। ইয়াৰ পৰা সৰু কুৱেশ্যন আহি যাব পাৰে, সৰু কুৱেশ্যন আহিলেও ডাঙৰ কুৱেশ্যন কৰিলে অবভিয়াছলি বুজি পাবা। চ' H1 টোক মই X বাই K1 লিখিব পাৰো, ঠিক আছে নে? H2 টোক মই X বাই K2 লিখিব পাৰো, আৰু H3 টোক মই X বাই H3 লিখিব পাৰো, ঠিক আছে, একো ডাউট নাই। অবভিয়াছলি মই X টো নিজে ধৰিছো, আৰু গোটেইকেইটা ইকুৱেল যেতিয়া এইটো কৰো এইটো ইকুৱেট কৰিলে কি পাম, H1 ইকুৱেল টু X বাই K1, H2 ইকুৱেল টু X বাই K2। আৰু ইয়াক কৰাৰ এটা ৰিজন আছে, কিউকি মই আগতে এটা ইকুৱেশ্যন পাইছো, H1 প্লাছ H2 প্লাছ H3 মই X পাইছো, ঠিক, H3 ইকুৱেল টু 560 পাইছো। চ' H1 H2 H3 মই কি পাইছো, 560 পাইছো, ঠিক আছে, কি পাইছো, 560 পাইছো। এতিয়া H1 কো যদি মই এক্সৰ ঠাইত লৈ যাব পাৰো, H2 কো যদি এক্সৰ ভেলুত লৈ যাব পাৰো, আৰু H3 টো যদি এক্সৰ ভেলুত লৈ যাব পাৰো, এই গোটেইকেইটা যদি ইয়াতে ৰিপ্লেচ কৰিম, তেতিয়া মোৰ ফাৰ্ষ্ট ইকুৱেশ্যনটোত খালি X থাকিব, মানে এটা আননন থাকিব, এটা ইকুৱেশ্যন থাকিব। চ' মোৰ ইজি হৈ যাব, কিউকি মোৰ K1 K2 K3 এক্সামৰ মানে কুৱেশ্যনটোত দিয়া আছে, ঠিক আছে। চ' মই কি পাম, X বাই K1 প্লাছ X বাই K2 প্লাছ X বাই K3 ইকুৱেল টু 560, ঠিক আছে, ঠিক আছে, বুজিলো না, বুজিলো, বুজিলো। তাৰপিছত আমাৰ K1 কিমান হ'ব, K1ৰ ঠাইত মই কিমান বহাব পাৰিম, 0.01, ঠিক আছে নে? K1ৰ ঠাইত মই ডাইৰেক্টলি ৰিপ্লেচ কৰি দিছো, K1 মোক কিমান দিয়া আছিল, 0. এতিয়া K1 K2 K3 মই ৰিপ্লেচ কৰি দিম। K1 মোক দিয়া আছিল 0.01, K2 দিয়া আছিল মোক 0.003, আৰু K3 দিয়া আছিল মোক 0. কি দিয়া আছিল, 0.03 দিয়া আছিল, ঠিক আছে। চ' K1 K2 K3 মই ৰিপ্লেচ কৰিলো, ঠিক আছে, K1 K2 K3 মই ৰিপ্লেচ কৰিলো, ঠিক আছে নে? ইয়াৰে পৰা মই যেতিয়া চল্ভ কৰিম মই X পাম কিমান, মই X ৰ ভেলু কিমান পাম, 1.21 পাম, ঠিক আছে নে? এবাৰ চেক কৰি চাবা, ঠিক আছে নে? 1.21 পাম, ঠিক আছে। এতিয়া মই X পালো, X ৰ ভেলু পালো, এতিয়া মই জানো মোক ভেলু কি লাগিছিল, H3 লাগিছিল, কিহৰ লাগিছিল, H3 লাগিছিল। আৰু H3 ইকুৱেল টু কি আছিল, H3 ইকুৱেল টু কি আছিল, X বাই K3 আছিল, H3 কি আছিল, X বাই K3। চ' X আহি গ'ল আমাৰ 1.2, আৰু K3 আছিল আমাৰ 0.03 আছিল নেকি, K3 টো কিমান আছিল, 0.03, ঠিক আছে। যদি চল্ভ কৰিলে মই কিমান পাম, 1.2 ডিভাইডেড বাই 0.03, মই পাম 40, ঠিক আছে নে? 40 mm, ঠিক আছে, 40 mm, ঠিক আছে, বুজিলো।
বুজিলো ঠিক আছে চ' মোক ফাইনেলত কিন্তু হেড লছ হৈছে এইটো মই পালো কিমান হৈছিল 40 mm কাৰোবাৰ কিবা ডাউট আছে নে নাই ছেকেণ্ড অপশ্যনটো 40 mm ঠিক আছে বুজিলো নে বুজা নাই বুজিলো না ইজি আছিল কুৱেশ্যনটো দুটা ইকুৱেশ্যন দিয়া আছে Q1 Q2 Q3 দিয়া আছিল ইকুৱেল হয় সেইটোৰ পৰা আমি কি পাইছো এটা এটা পালো K1 H1 এইখিনি পালো K1 H1 K2 H2 K3 H3 পালো এইটো এটা ফৰ্মুলা পাইছো আৰু H1 H2 H3 ইণ্ডিভিজুৱেলি এড হলে এটা ইকুৱেশ্যন পাইছো হেড লছটো চাম কৰিলে টোটেল হেড লছ হ'ব চ' অবভিয়াছলি কি আছে দুটাতে মোৰ কি আছে যেতিয়া এই তিনিটা ইকুৱেল হয় ইকুৱেল হ'ল মানে কি ইয়াৰ গোটেইকেইটাক মই ইকুৱেল টু এক্স ধৰিলে H1 H2 H3 মই এক্সৰ টাৰ্মছত ল'ব পাৰিম দেন যেতিয়া এটা ইকুৱেশ্যন এটাই আননন থাকিব সেই এটা আনননটো ফাৰ্ষ্ট ইকুৱেশ্যনত পুট কৰিলে মোৰ সেই আনননটো আহি গ'ল সেই আনননটো আৰু এই যেতিয়া এইটো আগৰ H3 লগত যেতিয়া এক্সৰ ডাইৰেক্ট ৰিলেশ্যন আছে সেইটোক ৰিপ্লেচ কৰিলে মোৰ কি আহি যায় এক্স আহি যায় বুজি পাইছো নে বুজি পোৱা নাই বুজি পাইছো নে কাৰোবাৰ ডাউট আছে কাৰোবাৰ ডাউট আছে নে ডাউট নাই ডাউট নাই নে আছে ঠিক আছে থাকিলে কৈ দিবা একো কেছ নাই ঠিক আছে নে ত' তাৰপিছত এইটো কুৱেশ্যন এটা আছে এইটো মই মষ্ট প্ৰবলি তোমালোকে হোমৱৰ্ক কৰিবা তাতছে বেটাৰ হ'ব নেকি এইটো স্ক্ৰীনশ্বট মাৰি এইটো কৰিম নে তোমালোকে হোমৱৰ্ক এটা কৰি এইটো কৰিবা কৰি লগে লগে দিবা ক্লাছটো শেষ হোৱাৰ পিছত নে কি ইজি কুৱেশ্যন হয় ঠিক আছে নে হ'বনে চাৰিটাটো মই কৰালো এটা তোমালোকে কৰিবা নে কি তাৰপিছত চিপেজ এনালাইচিছ এইটো অলপ আগবঢ়াই দিওঁ ঠিক আছে এতিয়া আমি যিটো ফ্ল' চাইছিলো সেইটো 1D ফ্ল' আছিল ঠিক আছে নে 1D ফ্ল' মানে কি ডাউনৱাৰ্ড গৈ আছিল বা আপৱাৰ্ড গৈ আছিল ঠিক আছে নে তাৰপিছত এতিয়া 2D যদি কেছত ফ্ল' হয় এনেকা যদি ফ্ল' হৈ আছে এক্স ডাইৰেকশ্যনতো মুভ কৰি আছে ৱাই ডাইৰেকশ্যনতো মুভ কৰি আছে ঠিক আছে এইটো চেপ্টাৰত যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মই দিছো বহুত কমপ্লেক্স চেপ্টাৰ হয় 2 ডাইমেনশ্যনত যেতিয়া ফ্ল' কৰে এইটো বহুত ডাঙৰ কমপ্লেক্স চেপ্টাৰ হয় ঠিক আছে নে এইবোৰ চল্ভ আমি হায়াৰ মানে গ্ৰেজুৱেটৰ মানে পিছত কৰে ঠিক আছে ন PhD কৰি আছে কিবা কৰি আছে তাতে কৰে যিখিনি আমাক লাগে যিখিনি এক্সামত আহিব সেইখিনি মই ডিছকাছ কৰি আছো ঠিক আছে তাৰপিছত যদি দুটা ডাইৰেকশ্যনত ফ্ল' কৰে এক্স আৰু ৱাই ডাইৰেকশ্যনত এইটোক আমি 2D ফ্ল' কণ্ডিশ্যন বুলি ক'ম ঠিক আছে নে 2D ফ্ল' কণ্ডিশ্যনত লেপলাছে সেই ফ্ল' কণ্ডিশ্যনটোৰ এটা ইকুৱেশ্যন দিছিল ইকুৱেশ্যনটো এটা আছিল আইচট্ৰপিক আৰু এটা আছিল এনাইচট্ৰপিকৰ কাৰণে এনাইচট্ৰপিক মানে কি যদি নৰ্মেল ডাইৰেকশ্যনত যদি আমাৰ প্ৰপাৰ্টিজবোৰ বেলেগ হয় যেনেকে এইটোত K1 আছে নৰ্মেল ডাইৰেকশ্যন এইটো K2 আছে এইটো K3 আছে তো এইটো কি চয় ল'ব আইচট্ৰপিক চয় ল'ব কি হ'ব আইচট্ৰপিক চয় ল'ব যদি নৰ্মেল ডাইৰেকশ্যনত চব ফালে একে থাকে এইটোক আমি কি বুলি ক'ম এইটোক আমি আইচট্ৰপিক চইল বুলি ক'ম কি বুলি ক'ম আইচট্ৰপিক চইল বুলি ক'ম আৰু এইটো কি বুলি ক'ম এনাইচট্ৰপিক চইল বুলি ক'ম ঠিক আছে নে এনাইচট্ৰপিক চইল বুলি ক'ম ঠিক আছে এনাইচট্ৰপিক যদি নৰ্মেল ডাইৰেকশ্যনত চইলৰ প্ৰপাৰ্টিজ এতিয়া চব বস্তুতে যদি কিবা চলিডৰ প্ৰপাৰ্টি লৈ আছো E1 E2 E3 থাকে মানে মডুলাছ অফ ইলাষ্টিচিটি বেলেগ থাকে সেইটো এনাইচট্ৰপিক মানে কি নৰ্মেল ডাইৰেকশ্যনত যদি কিবা এটা প্ৰপাৰ্টি বেলেগ থাকে তেতিয়া ফাণ্ডামেণ্টেল প্ৰপাৰ্টি যদি কিবা এটা বেলেগ থাকে তেনে সেই বস্তুটো আমি কি ক'ম এনাইচট্ৰপিক বুলি ক'ম আৰু যদি একে থাকে আমি কি বুলি ক'ম আইচট্ৰপিক বুলি ক'ম চ' লেপলাছে এই 2D ফ্ল' কেছটোৰ কাৰণে টোটেল হেডৰ এটা ইকুৱেশ্যন দিছিল মানে টোটেল হেডটো কেনেকে ভেৰি হয় তাৰ এটা ইকুৱেশ্যন দিছিল সেইটো কি বুলি কয় লেপলাছ ইকুৱেশ্যন বুলি কৈছিল আৰু সেইটো কি আছিল ডেল স্কুৱেৰ এইচ বাই ডেল এক্স স্কুৱেৰ ডাইৰেক্ট এইটো ফৰ্মুলাটো আহিব পাৰে ঠিক আছে এইটো চল্ভ কৰিব নাহে ঠিক আছে এই ফৰ্মুলাটো আহিব পাৰে ডেল স্কুৱেৰ এইচ বাই ডেল এক্স স্কুৱেৰ প্লাছ ডেল স্কুৱেৰ এইচ বাই ডেল ৱাই স্কুৱেৰ ইকুৱেল টু 0 যদি আইচট্ৰপিক হয় যদি এনাইচট্ৰপিক হয় কে এক্স আৰু কে ৱাই বেলেগ বেলেগ হ'ব চ' এই দুটা আমাৰ আগত লাগি যাব ঠিক আছে নে কে এক্স ডেল স্কুৱেৰ এইচ বাই ডেল এক্স স্কুৱেৰ প্লাছ কে ৱাই ডেল স্কুৱেৰ এইচ বাই ডেল ৱাই স্কুৱেৰ ইকুৱেল টু 0 ঠিক আছে তাৰপিছত এইটো কি হয় ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন হয় তাৰপিছত এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো চল্ভ কৰোঁতে দুটা ছেট অফ লাইনছ পাইছিল ঠিক আছে যেতিয়া এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো চল্ভ কৰোঁতে আমি কি পাইছিলো দুটা ছেট অফ লাইনছ পাইছিলো ঠিক আছে মানে সলিউশ্যন হিচাপে ঠিক আছে সলিউশ্যন হিচাপে দুটা ছেট অফ লাইনছ পাইছিলো ঠিক আছে যেনেকে ফ্ল' হৈ আছে ধৰি লোৱা এনেকে কিবা ফ্ল' হৈ আছে ঠিক আছে নে ফ্ল' হৈ আছে ঠিক আছে ফ্ল' হৈ আছে ঠিক আছে চ' এই ফ্ল' কণ্ডিশ্যনটো যেতিয়া চল্ভ কৰিছো স্পেচৰ লগত ফ্ল' কৰোঁতে আমি কিছুমান এনেকুৱা লাইনছ পাইছিলো ঠিক আছে নে লাইনছ পাইছিলো এনেকুৱা লাইনছ পাইছিলো ঠিক আছে নে এই সলিউশ্যনৰ এই এটা টাইপৰ লাইনটোক কি বুলি কওঁ ফ্ল' লাইন বুলি কওঁ ঠিক আছে নে কি বুলি কওঁ ফ্ল' লাইন বুলি কওঁ আৰু এটা টাইপৰ লাইনটো কি বুলি কয় ইকুইপটেনচিয়েল লাইন বুলি কওঁ ঠিক আছে নে এটা টাইপৰ লাইনটো কি হয় ইকুইপটেনচিয়েল লাইন আৰু এটা টাইপৰ লাইনটো কি হয় ফ্ল' লাইন ঠিক আছে নে আৰু দুটাই মিলি কেনে কি বনাই আছে এটা ফ্ল' ফিল্ড বনাই আছে কি বনাই আছে দুটাই মিলি এটা কি বনাই আছে ফ্ল' ফিল্ড বনাই আছে কি বনাই আছে ফ্ল' ফিল্ড এটা বনাই আছে ঠিক আছে নে যেনেকে ইলেক্ট্ৰমেগনেটিক ফিল্ড আছে এনেকা ফিল্ড টাইপ বনোৱা বুলি কৈছে ঠিক আছে নে এই যিটো ফ্ল' লাইন আছে সেই ফ্ল' লাইনটোত আমি এজিউম কৰো যে এই ফ্ল' লাইনটোত এলং মানে কি ডাইৰেক্টলি এলং মানে যেনেকে এইটো এটা লাইন হয় ঠিক আছে ইয়াৰ এলং যদি গাড়ী এখন গৈ আছে
ইয়াৰ এলং যদি গাড়ী এখন গৈ আছে তাৰ 90 ডিগ্ৰীত গাড়ীখনৰ কিবা ভেলচিটি থাকিব নেকি? থাকিব নি? নাথাকে। যদি কিবা এটা বস্তু এলং গৈ আছে তেনে সেই লাইনডালৰ পাৰপেণ্ডিকুলাৰলি কিবা এটা ভেলচিটি থাকিব নেকি? নাথাকে। চ' আমি কি মানো যে ফ্ল' লাইনটোত এলং ৱাটাৰ পাৰ্টিকলছবোৰ মুভ কৰি আছে। ফ্ল' লাইন কিমান থাকিব পাৰে? ইনফাইনাইট থাকিব পাৰে। এভৰি পাৰ্টিকলৰ কাৰণে এটা ফ্ল' লাইন থাকিব, ঠিক আছে নে? তথাপি আমি গ্ৰাফত কেইটামান ফ্ল' লাইন দেখাও, ঠিক আছে নে? চ' কি কৈছো যে এই ফ্ল' লাইনটোৰ এলং ৱাটাৰটো মুভ কৰি আছে, ঠিক আছে নে? এই ফ্ল' লাইনটোৰ এলং ৱাটাৰ পাৰ্টিকলটো মুভ কৰি আছে। যদি এই ফ্ল' লাইনটোৰ এলং ৱাটাৰ পাৰ্টিকল মুভ কৰি আছে তেনে এই ফ্ল' লাইনটোৰ 90 ডিগ্ৰীত কিবা সেই থাকিব নেকি? মানে ভেলচিটি থাকিব নেকি? নাথাকে। ফ্ল'ৰ ভেলচিটি থাকিব নেকি? নাথাকে। যদি ভেলচিটি নাথাকে তেনে আমি কি ক'ব পাৰো যে ফ্ল' লাইনৰ এক্ৰছ ৱাটাৰ ফ্ল' নহয়। ফ্ল' লাইনৰ এক্ৰছ মানে কি 90 ডিগ্ৰীত ৱাটাৰ ফ্ল' নহয়। বুজি পালো? বুজি পালো? ঠিক আছে। তাৰপিছত কি কৈছো এই ফ্ল' লাইন বিলাকতো কি বুজি পালো এতিয়া? যিটোত ৱাটাৰ ফ্ল' হ'ব সেইটোকে কি বুলি ক'ম? ফ্ল' লাইন বুলি ক'ম, ঠিক আছে। এইটো ফ্ল' লাইন। আৰু এই ইকুইপটেনচিয়েল লাইনবোৰ কি হয়? যে ইকুইপটেনচিয়েল লাইনবোৰৰ টোটেল হেডটো ইকুৱেল থাকে। এই ইকুইপটেনচিয়েল লাইনৰ এভৰি পইণ্টৰ টোটেল হেডটো ইকুৱেল থাকে, ঠিক আছে নে? টোটেল হেডটো ইকুৱেল থাকে। এতিয়া আমি যিকোনো এটা পইণ্ট যদি ডেটাম লওঁ, ঠিক আছে নে? এই ইকুইপটেনচিয়েল লাইনত মই তিনিটামান পইণ্ট ললো। ধৰি লও এইটো এটা পইণ্ট ললো, এইটো এটা পইণ্ট ললো, ঠিক আছে, আৰু এইটো এটা পইণ্ট ললো, ঠিক আছে। তিনিটা পইণ্ট ললো। চ' আমি যদি ডেটাম হয় আমি কি পাওঁ যে এই গোটেইকেইটা পইণ্ট কি আছে? চেম ইকুইপটেনচিয়েল লাইনত আছে। চেম ইকুইপটেনচিয়েল লাইনত আছে। চ' এই তিনিটাতে পিজোমিটাৰত ৱাটাৰ লেভেলটো চেম ৰাইজ হ'ব। কি হ'ব? পিজোমিটাৰত ৱাটাৰ লেভেলটো চেম ৰাইজ হ'ব, ঠিক আছে। এইটো যদি ইয়াতে আছে এইটো ইমান আহিছে। ত' তিনিটাই চেম ৰাইজ হৈছে যদি তিনিটাৰে টোটেল হেড কিমান হ'ব? দিছ ইজ ডেটাম হেড ফাৰ্ষ্ট পইণ্টটোৰ কাৰণে, আৰু এইটো কি হ'ব? পিজোমেট্ৰিক হেড। চ' দুটা মিলি কিনে কি হ'ব? পিজোমিটাৰৰ ৱাটাৰ প্ৰেচাৰ হেড বুলি ক'ব পাৰা। দিছ ইজ ডেটাম হেড, দিছ ইজ প্ৰেচাৰ হেড, আৰু টোটেল মিলি এইটো টোটেল হেড। দেন ছেকেণ্ড পইণ্টটোৰ কাৰণে দিছ ইজ ডেটাম হেড এণ্ড দিছ ইজ প্ৰেচাৰ হেড। চ' টোটেল মিলি এই লাইনটোতে আহি আছে টোটেল হেডৰ ভেলুটো। থাৰ্ড পইণ্টটোৰ কাৰণে ডেটাম হেডটো এইটো, আৰু প্ৰেচাৰ হেডটো কি আছে? প্ৰেচাৰ হেডটো কি আছে? এইখিনি, ঠিক আছে নে? চ' কিন্তু অভাৰঅল টোটেল হেডটো কি আছে? অভাৰঅল টোটেল হেডটো কি আছে? চেম আছে, ঠিক আছে। টোটেল হেডটো কি আছে? টোটেল হেডটো কি আছে? চেম আছে। চ' এটা ইকুইপটেনচিয়েল যিকোনো পাৰ্টিকুলাৰ ইকুইপটেনচিয়েল লাইনত এভৰি পইণ্টত টোটেল হেডটো চেম থাকিব, ঠিক আছে নে? ঠিক আছে। চ' কুৱেশ্যনত এক্সামত কনফিউজ কৰিবৰ কাৰণে দিব পাৰে, ঠিক আছে। কনফিউজ কৰিবৰ কাৰণে দিব পাৰে। ইকুইপটেনচিয়েল লাইনছ হেভ ইকুৱেল প্ৰেচাৰ হেড, ইকুৱেল ডেটাম হেড, ইকুৱেল টোটেল হেড, ইকুৱেল প্ৰেচাৰ এণ্ড ডেটাম হেড। কি থাকিব? অনলি ইকুৱেল কি থাকিব? টোটেল হেড থাকিব। প্ৰেচাৰ হেডটো চবতে ভেৰি হৈ আছে ন? এইটোত প্ৰেচাৰ হেড ইমান আহি আছে, এইটোত কম আহি আছে, এইটোত ইমান আহি আছে। চ' প্ৰেচাৰ হেড চেম আছে জানো? চেম নাই, ঠিক আছে। প্ৰেচাৰ হেড চেম আছে জানো? চেম নাই। দেন ডেটাম হেডটো চেম আছে জানো? এইটোত ডেটাম হেড ইমান আহি আছে, ছেকেণ্ড পইণ্টত ইমান আহি আছে, এইটোত ইমান আহি আছে। চ' তিনিটাতে ডেটাম হেড কি আহি আছে? বেলেগ বেলেগ আহি আছে, কিন্তু টোটেল হেডটো কি আছে? চেম আহি আছে। চ' এক্সামত কনফিউজ কৰাবৰ কাৰণে আহিব পাৰে যে ইকুইপটেনচিয়েল লাইনছ হেভ ইকুৱেল টোটেল হেড, ইকুৱেল প্ৰেচাৰ হেড, ইকুৱেল পটেনচিয়েল হেড, কিবা এক্স ৱাই জেড বহুত কিবা কিবি থাকিব। চ' কি হ'ব? ইকুৱেল টোটেল হেড, ঠিক আছে। বুজিলো? বুজিলো? ঠিক আছে। তাৰপিছত আমি প্ৰপাৰ্টিজ অফ ফ্ল' নেটৰ পৰা কুৱেশ্যন আহে। আমি কি দেখা পাওঁ যে ইকুইপটেনচিয়েল লাইন আৰু ফ্ল' লাইন দুটাই কিমান ডিগ্ৰীত লগ হয়? কিমান ডিগ্ৰীত লগ হয়? 90 ডিগ্ৰীত লগ হয়। কিমান ডিগ্ৰীত কাট কৰে? 90 ডিগ্ৰীত, ঠিক আছে। ইকুইপটেনচিয়েল লাইন আৰু ফ্ল' লাইন কিমান ডিগ্ৰীত ইণ্টাৰচেক্ট কৰে? 90 ডিগ্ৰীত, ঠিক আছে নে? তাৰপিছত ন' ফ্ল' এক্ৰছ ফ্ল' লাইন অবভিয়াছলি ডিছকাছ কৰিলো। আমি যিহেতু পাইছো যে ফ্ল' লাইনৰ এলং ৱাটাৰটো মুভ কৰিব, তেনে তাৰ 90 ডিগ্ৰীত কিয় ফ্ল' হ'ব জানো? এক্ৰছত ফ্ল' নহয়। এইবিলাক ডাইৰেক্টলি অবজেক্টিভত কুৱেশ্যন আহে, ঠিক আছে নে? তাৰপিছত কি হয়? ফ্ল' লাইনটোৰ ইলিমেণ্টাৰী স্কুৱেৰ এ বাই বি ৰেচিঅ'টো কনষ্টেণ্ট থাকে। মানে কি কৈছে যে এইটোক যদি মই এ বুলি ধৰো, এইটোক যদি মই বি বুলি ধৰো, ঠিক আছে নে? আৰু বেলেগ ঠাইত এটাক যদি মই এ ডেছ, বেলেগ এটা ফ্ল' নেটৰ বেলেগ এটা এইটোত যদি এই এৰিয়া বিলাকক ফ্ল' ফিল্ড বুলি কয়, ঠিক আছে নে? চ' এইটো যদি বেলেগ এটা স্কুৱেৰক মই এ ডেছ, এইটোক বি ডেছ ধৰো, ত' মই কি পাম? এ বাই বি ইকুৱেল টু এ ডেছ বাই বি ডেছ পাম, ঠিক আছে নে? এ বাই বি ইকুৱেল টু এ ডেছ বাই বি ডেছ। সেইকাৰণে এই এভৰি পইণ্টক এইকেইটা যিকেইটা আমি পাইছো সেইকেইটাক আমি ইলিমেণ্টাৰী স্কুৱেৰ বুলি কওঁ, ঠিক আছে নে? আৰু ইলিমেণ্টাৰী স্কুৱেৰত কোনটো বস্তু ৰেচিঅ' ফিক্স থাকে? লেন বাই ব্ৰেথৰ যিমান ৰেচিঅ' আছে গোটেইকেইটাতে কি হ'ব? চেম হ'ব। কি হ'ব? গোটেইকেইটাতে চেম হ'ব। আৰু যদি আইচট্ৰপিক হয় গোটেইকেইটাতে চেম থাকিব, এ বাই বি এ থাকিব, ঠিক আছে নে? এও চেম থাকিব আৰু বিও চেম থাকিব। আৰু যদি এনাইচট্ৰপিক হয় এ বাই বি ৰেচিঅ'টো চেম থাকিব। মানে এটাত যদি এ বাই বি থাকে, এটাত এ ডেছ বাই বি ডেছ থাকিব, আৰু এটাত এ ডাবল ডেছ বাই বি ডাবল ডেছ থাকিব, কিন্তু অভাৰঅল ৰেচিঅ'টো কি থাকিব? চবতে চেম থাকিব, ঠিক আছে নে? ঠিক আছে।
তাৰপিছত এৰিয়া বিটুইন ফ্ল' লাইন এণ্ড ইকুইপটেঞ্চিয়েল লাইন ফ্ল' ফিল্ড বুলি কোৱা আছে, ঠিক আছে। তাৰপিছত আছে ধৰি লোৱা, তাৰপিছত এইটো জেনেৰেলি চেপ্টাৰটো ডেমৰ কেছেদি চাওঁ, ঠিক আছে। ধৰিলে এইটো ডেম হয়, ঠিক আছে, ডেম হয়। এইটো আপষ্ট্ৰীম ৱাটাৰ লেভেল, এইটো ডাউনষ্ট্ৰীম ৱাটাৰ লেভেল, ঠিক আছে। চ' অবভিয়াছলি এইটো যিকোনো পইণ্টত ডেটাম ল'লে অবভিয়াছলি টোটেল হেডটো ইয়াৰ ইমান মানে আহিব, ঠিক আছে। এই পইণ্টটোত এই পইণ্টটোত টোটেল হেডটো কিমান মানত আহিব, ইয়াতে আহিব, ঠিক আছে। আৰু এই বি পইণ্টটোত টোটেল হেড কিমান আহিব, এইটো আহিব, ঠিক আছে নে। এই বি পইণ্টটোত টোটেল হেড কিমান আহিব, ইমান আহিব, ঠিক আছে নে। চ' এৰ পৰাই বিৰ আমি কি দেখি আছো, এটা হেড লছ হৈ আছে কেপিটেল এইচ, ঠিক আছে। এটা হেড লছ হৈ আছে কিমান, কেপিটেল এইচ, ঠিক আছে। যদি হেড লছ হৈ আছে অবভিয়াছলি এৰ পৰা বিলে ৱাটাৰটো কি কৰিব, ফ্ল' কৰিব, এৰ পৰা বিলে ৱাটাৰটো ফ্ল' কৰিব, ঠিক আছে নে। চ' এই ফ্ল' কৰিলে আমি ইয়াৰে ফ্ল' ফিল্ডটো আঁকিব পাৰো, ঠিক আছে নে। ফ্ল' ফিল্ডটো এনেকে এনেকুৱা যদি আমি আঁকো, তাৰপিছত ঠিক আছে, এইটো এটা তোমাৰ ফ্ল' ফিল্ড হৈ গ'ল, ঠিক আছে। ফ্ল' ফিল্ড হলে আমাৰ ইকুইপটেঞ্চিয়েল লাইন এতিয়া তলতো এডাল থাকিব, ত' ফিল্ডৰ এইটো এটা থাকিব, ঠিক আছে, এনেকুৱা এটা থাকিব, ঠিক আছে। তাৰপিছত আমাৰ এতিয়া আমাৰ ফ্ল' লাইন চোৱা, ফ্ল' লাইন কোনকেইডাল হ'ব, এইটোৰ চিপেষ্টটো, এইটো গ্ৰাউণ্ডেড ফ্ল' এটা হ'ব, এইটোক আমি ফ্ল' লাইন 1 বুলি কওঁ, এইটোক 2 বুলি ক'ম, এইটো ফ্ল' লাইন 3, এইটো 4, আৰু এইটো এলঙত ফ্ল' হ'ব, এইটো 5, ঠিক আছে নে। এইটো ৰেড কেইটা ফ্ল' লাইন। চ' ফ্ল' লাইন কিমানটা আছে, 5টা, ঠিক আছে। তাৰপিছত আমাৰ ছেকেণ্ড আছে আমাৰ ছেকেণ্ড হ'ব আমাৰ ইকুইপটেঞ্চিয়েল লাইন, ঠিক আছে। এই লাইনডাল আমাৰ ইকুইপটেঞ্চিয়েল লাইন হয়। কিয় ইকুইপটেঞ্চিয়েল লাইন হয়, ইয়াৰে এভৰি পইণ্টত আমি কি পাম, টোটেল হেডটোতো ইয়াৰ এইটোৰ সমানে আহিব। ইয়াৰ এভৰি পইণ্টত টোটেল হেডটো কিমান আহিব, ডেটা মেট য'তে নোলোৱা পিজোমিটাৰ ইনচাৰ্ট কৰিলে অবভিয়াছলি কোনটো লেভেল দেখাব, এইটো লেভেলে দেখাব এভৰি পইণ্টত, হয়নে। এভৰি পইণ্টত এইটো লেভেলে দেখাব। চ' এইডাল লাইন যিটো আছে আপষ্ট্ৰীম চাৰ্ফেচটো, এইটো কি হ'ব, এটা ইকুইপটেঞ্চিয়েল লাইন হ'ব, ঠিক আছে নে। ইয়াক মই 1 নম্বৰ দিলো, এইটো 2, এইটো 3, এইটো 4, এইটো 5, এইটো 6, ঠিক আছে নে, এইটো 6। চ' আমাৰ ফ্ল' লাইন কিমানডাল আছে, ফ্ল' লাইন 5টা আছে, আৰু ইকুইপটেঞ্চিয়েল লাইন কিমানটা আছে, 6টা আছে, ঠিক আছে। চ' তাৰপিছত কি থাকে যে ফ্ল' লাইন পালো, ঠিক আছে নে। ফ্ল' লাইন পালো, আমাক এতিয়া লাগে তোমাৰ এইটো ফ্ল' চেনেল লাগে। এই দুটা ফ্ল' লাইনৰ মাজত ৱাটাৰ ফ্ল' হ'ব, ঠিক আছে। ৱাটাৰ ফ্ল' হ'ব, সেইটোক আমি কি বুলি ক'ম, ফ্ল' চেনেল বুলি ক'ম, কি বুলি ক'ম, ফ্ল' চেনেল, এইটো এটা ফ্ল' চেনেল। চ' ফ্ল' চেনেল আমাৰ কেইটা পালো, ফ্ল' চেনেল কেইটা পাইছো, 1 2 3 4 5, ঠিক আছে নে। কিমানটা পাইছো, 1 2 3, চৰি আমাৰ ফ্ল' লাইন আমাৰ কিমানটা ল'ব লাগিছিল, 6টা ক'ব লাগিছিল। এইটো ফ্ল' লাইন 5, এইটো ফ্ল' লাইন 6, ঠিক আছে। ফ্ল' লাইন আমাৰ 6টা আছে, আমাৰ ফ্ল' লাইন আছে 6টা, ফ্ল' চেনেল কেইটা আছে 5টা। কেনেকে হ'ল আমি দেখালো। চ' আমি কি পালো যে আমাৰ ফ্ল' চেনেল কিমান হয়, ফ্ল' লাইন -1 হয়, ঠিক আছে। চ' এক্সামত ডাইৰেক্টলি আহে, কি আহে, এতিয়া এনেকুৱা সৰু সুৰা এক্সামত এনেকে আহিব, নাম্বাৰ অফ ফ্ল' চেনেল ওলাব দিব। আৰু এক্সামত কি আহে, যদি কিবা ডাঙৰ কুৱেশ্যনো দিয়া থাকে, কিন্তু ডাইৰেক্টলি আমাক ফ্ল' চেনেল নিদিয়ে, কিন্তু আমাক যিটো ফৰ্মুলা পিছত পাম এইটো আমাক ফ্ল' চেনেল আহে, কিন্তু সিহঁতে আমাক ফ্ল' লাইন দি দিয়ে এক্সামত, ঠিক আছে নে। আমাক ভুল কৰিবৰ কাৰণে জানি বুজি কি দিয়ে, সিহঁতে আমাক ফ্ল' লাইন দি দিয়ে, কিন্তু যিটো কুৱেশ্যন থাকিব তাতে ফ্ল' চেনেল থাকিব, মানে যিটো ফৰ্মুলা আমি ইউজ কৰিম তাতে ফ্ল' চেনেল থাকিব, কিন্তু সিহঁতে কুৱেশ্যনত ফ্ল' লাইন দি দিয়ে। চ' আমি ফ্ল' চেনেল কেনেকে ওলাম, ফ্ল' লাইন -1, ঠিক আছে, বুজিলো, এইটো ফ্ল' লাইন, ঠিক আছে। তাৰপিছত ইকুইপটেঞ্চিয়েল ড্ৰপ কি হয়, চোৱা
আমি আমি কি ধৰো ইয়াৰে পৰা ইয়াৰে এইটো এইটো এটা ইকুইপটেনচিয়েল লাইন, এইটো এটা ইকুইপটেনচিয়েল লাইন। চ' ইয়াৰে পৰা ইয়ালে এটা ইকুইপটেনচিয়েল ড্ৰপ হৈছে, ঠিক আছে নে? ইকুইপটেনচিয়েল ড্ৰপ হৈছে, ইয়াৰ পৰা ইয়ালে এটা ইকুইপটেনচিয়েল ড্ৰপ হৈছে, মানে কি ইকুইপটেনচিয়েল ড্ৰপ মানে কি কিবা এটা হেড লছ হৈছে, ঠিক আছে নে? কিবা এটা হেড লছ হৈছে। ত' ইয়াৰে পৰা ইয়ালে কিবা এটা হেড লছ হৈছে, ইয়াৰে পৰা ইয়ালে কিবা এটা হেড লছ হৈছে, আৰু ইয়াৰে পৰা ইয়ালে কিবা এটা হেড ড্ৰপ হৈছে, ঠিক আছে নে? চ' আমি কি পালো যে আমাৰ হেড লছ এনেকে সাকচেসিভলি হৈ গৈ আছে, ঠিক আছে নে? চ' আমাৰ হেড লছ ইকুইপটেনচিয়েল ড্ৰপ কেইটা হৈ আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। কিমানটা ড্ৰপ হৈ আছে? কিমানটা ড্ৰপ হৈ আছে? পাঁচটা, ঠিক আছে নে? ইকুইপটেনচিয়েল ড্ৰপ আমাৰ কিমান হৈ আছে? কেইটা হৈছে? পাঁচটা। আৰু ইকুইপটেনচিয়েল লাইন আমাৰ কেইটা আছিল? ছটা। চ' আমাৰ ইকুইপটেনচিয়েল ড্ৰপ ইকুৱেল টু কিমান লিখিব পাৰিম আমি? ইকুইপটেনচিয়েল ড্ৰপ ইকুৱেল টু ইকুইপটেনচিয়েল লাইন মাইনাছ ওৱান, ঠিক আছে নে? ইকুইপটেনচিয়েল লাইন আছিল ছটা, ইকুইপটেনচিয়েল ড্ৰপ হৈ আছে কিমানটা? পাঁচটা, ঠিক আছে নে? আৰু কিন্তু আমাৰ এক্সামত কি লাগিব? ইকুইপটেনচিয়েল ড্ৰপ। ফ্ল' চেনেলক এন এফ দিওঁ, কেপিটেল এন এফ, আৰু ইকুইপটেনচিয়েল ড্ৰপক আমি এন ডি বুলি দিওঁ। কি বুলি দিওঁ? এন ডি, কেপিটেল এন ডি, ঠিক আছে নে? চ' আমি ইকুইপটেনচিয়েল ড্ৰপ চালো, ইকুইপটেনচিয়েল ফ্ল' চেনেল চালো, ঠিক আছে? এতিয়া ইয়াৰ ভিতৰত প্ৰপাৰ্টিৰ ভিতৰত ইকুইপটেনচিয়েল ড্ৰপ কি হৈছে? আমাৰ টোটেল হেড লছ কিমান হৈ আছে? এইচ হৈ আছে। টোটেল হেড লছ এইচ হৈ আছে। আৰু আমি কি পাওঁ? আমাৰ ফ্ল' চেনেলৰ যে সলিউশনটো আহে, আমি কি পাওঁ যে এটা ইকুইপটেনচিয়েল লাইনৰ পৰা আনটো ইকুইপটেনচিয়েল লাইনত যদি এইচ ওৱান ড্ৰপ হৈছে, মানে হেড লছ এইচ ওৱান হৈছে, তেনে ছেকেণ্ড আৰু থাৰ্ডটোৰ মাজতো কিমান হ'ব? এইচ ওৱানে হ'ব। থাৰ্ড আৰু ফ'ৰ্থটোৰ মাজতো কিমান হেড লছ হ'ব? এইচ ওৱানে হ'ব। ফ'ৰ্থ আৰু ফিফ্থটোৰ মাজত কিমান হ'ব? এইচ ওৱানে হ'ব। আৰু ফিফ্থ আৰু ছিক্সটোৰ মাজত কিমান হ'ব? এইচ ওৱানে হ'ব। মানে কি পালো যে ইকুইপটেনচিয়েল ড্ৰপ কেইটা সমান হ'ব। কিমান হ'ব? ইকুইপটেনচিয়েল ড্ৰপ কেইটা সমান হ'ব, ঠিক আছে নে? ইকুইপটেনচিয়েল ড্ৰপেটো হৈ আছে ন, এই ড্ৰপ কেইটা কিমান হ'ব? সমান হ'ব। আমি যেতিয়া ফ্ল' লাইনত সলিউশন পাওঁ, তেতিয়া আমি কি পাওঁ? ইকুইপটেনচিয়েল ড্ৰপ কেইটা সমান হ'ব। এতিয়া কিমান সমান হ'ব? আমি এইটো কেনেকে ওলাও? কেনেকে হ'ল? ডেল্টা এইচ ওলাও। কেনেকে ওলাও? এইটো ইয়াতে লিখাই আছে। ইকুইপটেনচিয়েল ড্ৰপ আমাৰ কিমান হ'ব? ডেল্টা এইচ ইকুৱেল টু টোটেল কিমান হেড লছ হৈ আছে আৰু কিমানটা ইকুইপটেনচিয়েল ড্ৰপ আছে, সেইটো দি আমি ডিভাইড কৰি দিম, ঠিক আছে নে? যিমান আমাৰ হেড লছ টোটেল হৈ আছে ডেমটোত, আৰু কিমানটা ইকুইপটেনচিয়েল ড্ৰপ আছে। ড্ৰপটোতো অবভিয়াছলি আমাৰ কুৱেশ্যনত দিয়া থাকিব, নহলে ডাইগ্ৰামো দিয়া থাকে কেতিয়াবা। ডাইগ্ৰাম দিয়া থাকিলে আমি ডাইৰেক্টলি কেলকুলেট কৰিম কিমানটা ইকুইপটেনচিয়েল লাইন আছে মাইনাছ ওৱান, বা হাতেদিও কেলকুলেট কৰিব পাৰিম কিমানটা ড্ৰপ হৈ আছে। চ' ঠিক আছে নে? চ' আমি কি কৰিম? টোটেল হেড লছ কিমান হৈ আছে ডিভাইডেড বাই নাম্বাৰ অফ ইকুইপটেনচিয়েল ড্ৰপ কৰিলে আমি কি পাম? আমি পটেনচিয়েল ড্ৰপ এক্ৰছ দুটা মানে দুটা ইকুইপটেনচিয়েল লাইনৰ মাজত কিমান হেড লছ হৈ আছে আমি এইটো পাই যাম, ঠিক আছে? বুজিলো? বুজিলো? চ' ফ্ল' লাইন যদি এন এফ স্মল এন এফ হয়, ফ্ল' চেনেল কিমান হ'ব? কেপিটেল এন এফ ইকুৱেল টু স্মল এন এফ মাইনাছ ওৱান। ডিছকাছ কৰিলো। ইকুইপটেনচিয়েল জানিলো স্মল এন ডি হয়, ইকুইপটেনচিয়েল ড্ৰপ কিমান হ'ব? স্মল এন ডি মাইনাছ ওৱান, ঠিক আছে নে? ত' ডেল্টা এইচ কিমান হৈ যাব? পটেনচিয়েল ড্ৰপ এক্ৰছ এনি টু ইকুইপটেনচিয়েল লাইন কিমান হ'ব? কেপিটেল এইচ ডিভাইডেড বাই স্মল এন ডি। কিয় হ'ব এইটো ডিছকাছ কৰিলো, ঠিক আছে? ইকুৱেল ড্ৰপ হ'ব যদি টোটেল ড্ৰপ ডিভাইডেড বাই কিমানটা ইকুৱেল ড্ৰপ হৈ আছে, ডিভাইড কৰিলে আমি এটা স্মল ড্ৰপ পাই যাম, ঠিক আছে? বুজিলো? তাৰপিছত আৰু আমি কি পাওঁ? ফ্ল'ত ইকুইপটেনচিয়েল ড্ৰপৰটো পালোৱে, আৰু আমি কি পাওঁ? এই যে ব্লু ষ্ট্ৰীম কেইটা আছে, এভৰি ষ্ট্ৰীমত আমি যে ব্লু ষ্ট্ৰীম কেইটা আছে, এভৰি ষ্ট্ৰীমত আমি ইকুৱেল ডিসচাৰ্জ পাম, ঠিক আছে নে? এই ফাৰ্ষ্ট ব্লু ষ্ট্ৰীমটো যদি 2 মিটাৰ কিউব পাৰ ছেকেণ্ড ডিসচাৰ্জ হৈ আছে, তেনে ছেকেণ্ড ষ্ট্ৰীমটো দিও কিমান ডিসচাৰ্জ হ'ব? 2 মিটাৰ কিউব পাৰ ছেকেণ্ডে হ'ব। থাৰ্ড ষ্ট্ৰীমটো দি কিমান ডিসচাৰ্জ হ'ব? 2 মিটাৰ কিউব। মানে এভৰি ফ্ল' চেনেলত কিমান ডিসচাৰ্জ হ'ব? ইকুৱেল ডিসচাৰ্জ হ'ব। এইটো আহি যাব পাৰে, ঠিক আছে নে? এভৰি ফ্ল' চেনেল হেজ ইকুৱেল ডিসচাৰ্জ, হেজ ইকুৱেল পটেনচিয়েল ড্ৰপ, হেজ ইকুৱেল কিবা, চ' অপশ্যনত আহি যাব পাৰে, ঠিক আছে নে? ত' এভৰি ফ্ল' চেনেল হেজ ইকুৱেল ডিসচাৰ্জ, ঠিক আছে? ঠিক আছে? ঠিক আছে? বুজিলো? চ' যদি এভৰি ফ্ল' চেনেল ইকুৱেল ডিসচাৰ্জ হয়, যদি মই এটা ফ্ল' চেনেলৰ ডিসচাৰ্জ যদি মই স্মল ডেল্টা কিউ ক'লো, যদি এটা ফ্ল' চেনেলৰ ডিসচাৰ্জ ডেল্টা কিউ হয়, আৰু টোটেল নাম্বাৰ অফ ফ্ল' চেনেল যদি এন এফ টা আছে, চ' এন এফ ইনটু ডেল্টা কিউ কৰিলে মই টোটেল ডিসচাৰ্জ পাই যাম নে? পাই যাম, ঠিক আছে? চ' সেই এনেকুৱা মোক কুৱেশ্যন আহিব পাৰে যে এটা চেনেল দি কিমান ডিসচাৰ্জ হৈছে দিয়া থাকিব, আৰু নাম্বাৰ অফ ফ্ল' লাইন্স দিয়া থাকিব। আমি কি কৰিম? ফ্ল' লাইন্সৰ পৰা ফ্ল' চেনেল চুনাম, আৰু এটা ষ্ট্ৰীমত এটা ফ্ল' চেনেল দি যিমান ডিসচাৰ্জ হৈ আছে, এইটোক আমি ইনটু কৰি দিলে আমি টোটেল ডিসচাৰ্জ পাই যাম। কিউকি গোটেইকেইটা চেনেলতে সমান ডিসচাৰ্জ হৈ আছে, চ' এটা চেনেলৰ ডিসচাৰ্জটো গম পালে তাক নাম্বাৰ অফ চেনেলছ দি মাল্টিপ্লাই কৰি দিলে আমি টোটেল ডিসচাৰ্জটো পাই যাম, ঠিক আছে? বুজিলো? তাৰপিছত আমি গোটেইকেইটা চেনেল মিলি টোটেল ডিসচাৰ্জৰ কাৰণে এটা ফৰ্মুলা আছে, এইটো বহুত পপুলাৰ ফৰ্মুলা।
KHNF/ND গোটেইকেইটা চেনেল দি কিমান ডিসচাৰ্জ হ'ব টোটালি কিমান হ'ব KHNF/ND আৰু এই NF/ND টোক সেফ ফেক্টৰ বুলিও কয় কি বুলি কয় সেফ ফেক্টৰ বুলিও কয় ঠিক আছে এইটো আহিব পাৰে হোৱাট ইজ সেফ ফেক্টৰ NF/ND ND/NF NF into ND এনেকা আহিব পাৰে সো NF/ND টো কি বুলি কওঁ সেফ ফেক্টৰ বুলি কম টোটাল ডিসচাৰ্জ কিমান হয় K মানে পাৰ্মিয়াবিলিটি অফ দা সয়েল যদি আমি হোমোজেনাস আইসোট্ৰপিক লৈছো তেনে K টো ফিক্স থাকিব সো K H2 হল টোটাল হেড লস আপস্ট্ৰিম আৰু ডাউনস্ট্ৰিমৰ মাজত কিমান হেড লস হৈ আছে NF/ND NF মানে কি নাম্বাৰ অফ ফ্লো চেনেল ND মানে হল কি নাম্বাৰ অফ পটেনশিয়াল ড্ৰপ ঠিক আছে আৰু যদি নন আইসোট্ৰপিক সয়েল হয় KX আৰু KY বেলেগ থাকিব তেতিয়া আমি কি কৰিম যে এটা আমি ইকুইভ্যালেন্ট হল K এটা ওলাও কেনেকে √KX * KY কৰি ইকুইভ্যালেন্ট K ডেশ এটা পাম আৰু সেই K ডেশটোকে আমি এতিয়া লাষ্ট এটোত বহাই দিলে হল K ডেশটো ইয়াতে বহাই দিলে আমি তাতেও ডিসচাৰ্জ পাই যাম ঠিক আছে যদি এনাইসোট্ৰপিক হয় সিম্পলি এনাইসোট্ৰপিকৰ পৰা এটা এনাইসোট্ৰপিকৰ পৰা আইসোট্ৰপিক কনভাৰ্ট কৰাৰ কাৰণে আমি K ডেশ এটা লৈ লম কি লম √KX * KY ঠিক আছে বুজিলো 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 না কিবা ডাউট হৈছে নে বেছি ফাষ্ট হৈছে না ঠিকে আছে তাৰপিছত এপ্লিকেশন অফ ফ্লো চেনেল এপ্লিকেশন অফ ফ্লোনেট অবভিয়াসলি প্ৰথম এপ্লিকেশনটো পালোৱে যে ডিসচাৰ্জ ওলাব পাৰিম ডিসচাৰ্জ কেনে ওলাম KHNF/ND ঠিক আছে ডেল্টা B/L লম যদি কি হয় যদি আমাৰ ৰেক্টেংগুলাৰ ফিল্ড হয় কিন্তু জেনাৰেলি আইসোট্ৰপিকত কি পাম স্কয়াৰ পাম ডাইৰেক্ট ফৰ্মুলা KHNF/ND NF নাম্বাৰ অফ ফ্লো চেনেল ND নাম্বাৰ অফ পটেনশিয়াল ড্ৰপ এটোটো পালো ঠিক আছে বুজিলো বুজিলো ঠিক আছে তাৰপিছত আমি চিপিএস প্ৰেছাৰ ওলাব পাৰো এইটো ক্ষেত্ৰত তাৰপিছত কি ওলাব পাৰো যে আমি সিপিএস প্ৰেছাৰ ওলাব পাৰো ঠিক আছে না ঠিক আছে আমি কি ওলাব পাৰো সিপিএস প্ৰেছাৰ ওলাব পাৰো যিকিনো এটা পইণ্টত ওলাই দিম বাকি পইণ্টত হেনে ওলাব পাৰিব ঠিক আছে সো আমি কেনে ওলাম যদি এই আমাক এই 4 পইণ্টৰ এক্ৰছ কিবা এটা পইণ্টত সিপিএস প্ৰেছাৰ লাগে এটো মই A পইণ্ট দিলো ঠিক আছে এটোক মই A পইণ্ট দিলো এইটো পইণ্টত যদি মোক সিপিএস প্ৰেছাৰ ওলাব লাগে সো মই কি কৰিম মোৰ সিপিএস প্ৰেছাৰ ওলোৱা ফৰ্মুলা এটা দিছে গামা W * বেলেন্স হেড এটো কি বুলি কয় বেলেন্স হেড বুলি কয় কি বুলি কয় বেলেন্স হেড ঠিক আছে এই বেলেন্স হেডটো কেনে ওলাম যে আমাৰ টোটাল হেড লস কিমান আছে টোটাল হেড লস ক্যাপিটাল H ঠিক আছে ব্যালেন্স হেড মানে কিমান হেড বাকি আছে আৰু ঠিক আছে ব্যালেন্স হেড মানে কিমান হেড বাকি আছে টোটাল হেড লস H ঠিক আছে না টোটাল হেড লস H তাৰপিছত আমাৰ নাম্বাৰ অফ ইকুইপটেনশিয়াল ড্ৰপ আছে ক্যাপিটাল ND ক্যাপিটাল ND টোটাল হেড লস H সো আমাৰ এটা ইকুইপটেনশিয়াল ড্ৰপত কিমানটা হেড লস হ'ব কিমান হেড লস হ'ব টোটাল হেড লস বাই নাম্বাৰ অফ ড্ৰপস ঠিক আছে টোটাল হেড লস বাই নাম্বাৰ অফ ড্ৰপস ঠিক আছে সো এটা পটেনশিয়াল ড্ৰপত মই কিমানটা কিমান হেড লস হ'ব মই গম পালো না সো আমাৰ 4 নম্বৰ পইণ্টটো কিমানটা পটেনশিয়াল ড্ৰপৰ পিছত আহিছে চোৱা আমাৰ এটা ড্ৰপ দুটা ড্ৰপ তিনটা ড্ৰপ সো কিমানটা ড্ৰপৰ পিছত আমাৰ A নম্বৰ পইণ্টটো হৈছে তিনিটা ড্ৰপৰ পিছত সো যদি এটা ড্ৰপত H/ND ড্ৰপ হয় H/ND ড্ৰপ হয় তে তিনিটা ড্ৰপত কিমান ড্ৰপ হ'ব 3 ডেল্টা H কিমান হ'ব 3 ডেল্টা H বুজি পাইছনে 3 ডেল্টা H কিমান ড্ৰ হ'ব 3H/ND ঠিক আছে ইমান ড্ৰ হ'ব ঠিক আছে
সো এক্সাম্পল মোৰ কুৱেশ্যনত মোৰ 3 নহ'লে কিবা 3 ৰ ঠাইত n হ'ব পাৰে, ঠিক আছে নে? মই এইটো কুৱেশ্যনৰ কাৰণে মোৰ 3 হ'ব, তিনিটা ড্ৰপ হৈছে, ঠিক আছে নে? এটা ড্ৰপত যদি h/n_d হয়, তিনিটা ড্ৰপত কিমান হেড লছ হ'ব? কিমান হেড লছ হ'ব? 3 into h/n_d, হয়নে? সো মই তিনিটা তলে nটা ড্ৰপ বুলি ধৰিলো, nটা ড্ৰপত কিমান হ'ব? n into capital h/n_d, ঠিক আছে? ইমানটা হেড ড্ৰপ, ইমান ড্ৰপ হ'ব, মানে হেড মানে ইনিচিয়েলি হেড আছিল h, ইনিচিয়েলি হেড কিমান আছিল? হেড কিমান আছিল? h আছিল। ইনিচিয়েলি যদি আমি সদায় মানে ডাউনষ্ট্ৰীমটোক আমি ডেটাম বুলি লওঁ, ঠিক আছে, ডেটা যদি ডেম যদি চেক কৰিব লাগে আমি ডাউনষ্ট্ৰীমটোক ডেটাম বুলি ল'ম। ডাউনষ্ট্ৰীম যদি ডেটাম বুলি লওঁ, আমাৰ হাইট অফ ৱাটাৰ লেভেলটো ডাইৰেক্টলি আমাক কি দিয়ে? টোটেল হেড দি থাকে। হাইট অফ ৱাটাৰ লেভেলটো কি দেখিব? টোটেল হেড। কিউকি অবভিয়াছলি চেক কৰি চাওঁ, প্ৰেছাৰ হেডটো ডেটাম হেডটো নিগেটিভত গুচি যাব, কিন্তু প্ৰেছাৰ হেডটো এই পইণ্টটোতে আহি যাব ন। চ' অবভিয়াছলি এই হাইটটো মানে এই ডেটাম হেডটোৱে আমাক ডেটাম যদি ডাউনষ্ট্ৰীম পইণ্টটোক যদি আমি ডেটাম লওঁ, তেতিয়া আমাৰ এই হাইটবোৰো কি হাইট দি দিয়ে? টোটেল হেড দি থাকে। এইটো কি আমাক কি দি থাকে? টোটেল হেড দি টোটেল কি দি থাকে? টোটেল হেড দি থাকে, ঠিক আছে নে? বুজি পালো নে? চ' মই কি কৈছো যে মোৰ তিনিটা nটা ড্ৰপত কিমান ড্ৰপ হ'ব? n h/n_d ড্ৰপ হ'ব, ঠিক আছে, মানিলো। কিন্তু মোৰ টোটেল হেড আছিল h, মোৰ টোটেল হেড কিমান আছিল? বেলেঞ্চ হেডহে লাগে মোক, বেলেঞ্চ মানে বাকী থকা হেড, ঠিক আছে নে? বাকী থকা হেড আছে, হেড লাগে। মোৰ ইনিচিয়েলি হেড আছিল h, তাৰে পৰা কিমান হেড লছ হোৱা বুলি ক'লো, বা কিমান হেড লছ হ'ল আমাৰ? কিমান হেড লছ হ'ল? n ডেল্টা h লছ হ'ল, ঠিক আছে নে? চ' আমাৰ বেলেঞ্চ হেড কিমান হ'ল? n h/n_d, ঠিক আছে, এইটো হ'ল, ঠিক আছে। বুজি পালো নে? ডাউট আছে কিবা? বুজি পালো নে? এইটো কেনেকে ওলালো বুজি পালো নে? টোটেল হেড আমাৰ h আছে, টোটেল হেড বা টোটেল চিপিএছ হেড বুলিও ক'ব পাৰা, ঠিক আছে নে? দুটা পইণ্টৰ টোটেল হেডৰ ডিফাৰেন্সটোকে আমি কি বুলি কওঁ? চিপিএছ হেড বুলি কওঁ। দুটা পইণ্টৰ টোটেল হেডৰ ডিফাৰেন্সটোকে আমি কি বুলি কওঁ? চিপিএছ হেড বুলি কওঁ। চ' আমি যদি এইটোকে ডেটাম লওঁ, এইটোক যদি ডেটাম লওঁ, ডাউনষ্ট্ৰীম পইণ্টটোক ডেটাম লওঁ, যদি ডাউনষ্ট্ৰীম পইণ্টটোক ডেটাম লওঁ, টোটেল হেডৰ ডিফাৰেন্সটো কোনটো আহিব? এই পইণ্ট বিলাকে আহি থাকিব ন। ইনিচিয়েলি এইটো পইণ্ট আছিল, চ' টোটেল হেডৰ ডিফাৰেন্সবোৰ এই পইণ্টবোৰে আহি থাকিব। ত' আমাৰ টোটেল হেড আৰু চিপিএছ হেড এইটো কেছত কি হৈ যাব? চেম হৈ যাব। টোটেল হেড আৰু চিপিএছ হেডটো এইটো ক্ষেত্ৰত চেম হৈ যাব, হয় নে নহয়? বুজি পাইছ না? বুজি পাইছ? ঠিক আছে নে? চ' মই কি কৈছো যে ইনিচিয়েলি মোৰ টোটেল হেড বা চিপিএছ হেড, কিউকি মই ডাউনষ্ট্ৰীমটোকে মই ডেটাম লৈছো, সেইকাৰণে মোৰ যিটো টোটেল হেড হৈ আছে সেইটোৱে মোক চিপিএছ হোৱা হেডটো দি আছে, মানে যিকোনো দুটা পইণ্টৰ চিপিএছ হোৱা হেডটো দি আছে। চিপিএছ হোৱা হেডটো কি হয়? যিটো দুটা পইণ্টৰ হেড লছ হয়, ঠিক আছে, দুটা পইণ্টৰ হেড লছ হয়, কাৰণ ইয়াত আমি ডাউনষ্ট্ৰীম পইণ্টটোকে মই কি লৈছো? ডাউনষ্ট্ৰীম পইণ্টক ডেটাম লৈ আছো, যেনে যিকোনো পইণ্ট এটা যদি কনচিডাৰ কৰো আৰু ফাইনেল পইণ্টটো কনচিডাৰ কৰো, তেতিয়া সেই দুটা পইণ্টৰ ডিফাৰেন্স আৰু সেই যিটো পইণ্ট কনচিডাৰ কৰিছো তাৰে টোটেল হেডটো সমান হৈ যায়। মই কেনেকে বুজাও এইটো ধৰি লোৱা, ঠিক আছে, ধৰি লোৱা মোৰ এইটো পইণ্ট অফ কনচাৰ্ণ হয়, এইটো পইণ্ট অফ কনচাৰ্ণ হয়, ঠিক আছে নে? এইটো পইণ্ট অফ যদি কনচাৰ্ণ, ইনিচিয়েলি হেডটো ইমান আছিল আৰু এনেকে কমি ইয়াতে ইমান পালে, কমি ইমান পালে, ঠিক আছে নে? কমি ইমান পালে। চ' এই পইণ্টত যদি মই পিজোমিটাৰ এটা ইনচাৰ্ট কৰো, এই লাইনটো দেখাব, ঠিক আছে নে? এই লাইনটো দেখাব, আৰু ডেটাম যিহেতুকে আমাৰ এইটো, চ' আমাৰ মাইনাছ জেড কিবা এটা হ'ব ডেটাম হেড, কিন্তু প্লাছ এই এইচ কিবা এটা হ'ব প্ৰেছাৰ হেড, কিন্তু আল্টিমেটলি আমাৰ হেডটো কিমান আহিব? আমাৰ হেডটো আহিব এইখিনি, ঠিক আছে নে? আল্টিমেটলি আমাৰ হেডটো আহিব, কিখিনি? এইখিনি, ঠিক আছে নে? কিউকি মই ডেটামটো এনেকে মিলাই লৈছো ডাউনষ্ট্ৰীমত, যে মোৰ আল্টিমেটলি হেড কোনখিনি আহিব? এইখিনি আহিব, কিউকি এইখিনি তলত আমাৰ আহিব মাইনাছ ডেটাম হেড, কিউকি টোটেল হেড ইকুৱেল টু কি? ডেটাম হেড প্লাছ প্ৰেছাৰ হেড, কিউকি ডেটাম হেডটো আমাৰ মাইনাছ আহিব আৰু পিজোমিটাৰ হেডটো আমাৰ প্লাছ আহিব এইখিনিলে। চ' অভাৰঅল মাইনাছ প্লাছ তলৰখিনি গায়ব হৈ গ'লে কি থাকিব? অনলি ৰঙাখিনি থাকিব। ত' ৰঙাখিনি কি হয়? আমাৰ যিটো ডেটাম লাইন লৈছো তাৰ পৰা আমাৰ কি যিটো মানে আমি এতিয়া আমি গম পালো যে আমাৰ টোটেল হেড কিমান আহি আছে। এতিয়া মোক কোৱা যে যে এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ যদি চিপিএছ হৈ আছে, সি হেড লছ কিমান কৰি আছে? এই হেডটোত টোটেল হেড আছিল, ৰেড খিনি, ঠিক আছে নে? আৰু বি পইণ্টটোত টোটেল হেড কিমান হ'ব? জিৰ' হ'ব। চ' আমি এতিয়া কি গম পালো যে আমাৰ এই পইণ্টটোত যিটো টোটেল হেড হয়, সেই হেডটোৱে কিমান হ'ব? ইনডাইৰেক্টলি ইকুৱেল হ'ব এইটো চিপিএছ হেডৰ ইকুৱেল হ'ব, কিউকি সেই হেডটোৱে এই বি পইণ্টটোলৈ যোৱাতে সেইখিনি হেডে লছ কৰিব, ঠিক আছে নে? সেইখিনি হেডে লছ কৰিব, আৰু এইটো আমাৰ কিয় ইজি হৈ গৈছে? কিউকি আমি ডাউনষ্ট্ৰীম ডেটামক আমি কি লৈছো? ডেটামটো আমি ডাউনষ্ট্ৰীম
টেইল ৱাটাৰ লেভেলটোক আমি ডেটাম লৈছো, সেইকাৰণে আমি যিকোনো এটা পইণ্টত যদি টোটেল হেড ওলাও, সেই হেডটো আমাৰ কিমান হৈ যায়, চিপিএছ হেডৰ সমান হৈ যায়, ঠিক আছে নে? সেই পইণ্টটো আমাৰ কি হৈ যায়, চিপিএছ হেডৰ সমান হৈ যায়। বুজি পালো নে? বুজি পালো? বুজি পালো? আৰু আমি চিপিএছ হেডটো কেনেকে ওলাম, যে টোটেল হেড মাইনাছ কিমানটা পটেনচিয়েল ড্ৰপ হৈছে সেই পইণ্টটোলে ইনটু টোটেল হেড বাই এন ডি, ঠিক আছে? আৰু এইটো প্ৰুফ কৰি ওলালো, ঠিক আছে? চ' যদি আমি চিপিএছ হেড পাওঁ, তেনে চিপিএছ প্ৰেচাৰ ওলাব পাৰিম গামা ডাব্লিউ ইনটু ডি এইচ। বুজি পালো নে? বুজি পালো? বুজি পালো? ঠিক আছে, তো ধৰি লওঁ মই এটা এক্সাম্পল দিলো, এইটো মোৰ ইনিচিয়েলি 5 মিটাৰ আছিল, মোৰ ডাউন ষ্ট্ৰীমত 2 মিটাৰ আছে, ঠিক আছে? 2 মিটাৰ আছে। ধৰি লওঁ ফ্ল' লাইন মোৰ আছে, মোক ফ্ল' লাইন কি দিয়া আছে, ফ্ল' লাইন 6ডাল দিয়া আছে, আৰু ইকুইপটেনচিয়েল লাইন মোক 5টা দিয়া আছে, ঠিক আছে? 5টা দিয়া। যদি ফ্ল' লাইন 6টা হয়, ফ্ল' ষ্ট্ৰীম কিমানটা হ'ব, 5টা হৈ যাব, আৰু ইকুইপটেনচিয়েল ড্ৰপ হৈ যাব মোৰ 4টা, ঠিক আছে? যদি কুৱেশ্যনত ডাইৰেক্টলি ইকুইপটেনচিয়েল ড্ৰপ দিয়া থাকে, তেতিয়া মাইনাছ নকৰিবা, চাই ল'বা যে ইকুইপটেনচিয়েল লাইন দিয়া আছে, তেতিয়াহে মাইনাছ কৰি ইকুইপটেনচিয়েল ড্ৰপ ওলাবা। যদি ফ্ল' লাইন দিয়া আছে, তেতিয়াহে মাইনাছ কৰি ফ্ল' চেনেল ওলাবা। যদি ফ্ল' চেনেল ডাইৰেক্টলি দিয়া আছে, তেতিয়া আৰু মাইনাছ নকৰিবা, ঠিক আছে? বুজি পালো? কিউকি ইয়াতে ফ্ল' লাইন আৰু ইকুইপটেনচিয়েল লাইন দিয়া বুলি কৈ আছো, লাইনৰ পৰা ড্ৰপ আৰু ফ্ল' চেনেল ওলাবৰ কাৰণে মাইনাছ কৰিছো 180, ঠিক আছে? বুজি পালো? বুজি পালো? আৰু মোৰ ইয়াতে হেড লছ কিমান হৈ আছে, ইনিচিয়েলি 5 আছিল, ফাইনেলি 2 আছে, চ' হেড লছ কিমান হৈ আছে, 3 হৈছে, কি মই এইটোকে ডেটাম মানি লৈছো, ঠিক আছে নে? চ' মোৰ হেড লছ কিমান হৈ আছে, 3 হৈ আছে, কিমান হৈ আছে, 3 হৈ আছে, ঠিক আছে? তাৰপিছত যদি মোক কয় যে ইয়াতে কিমানটা ড্ৰপ আছে, 1 2 3 4টা ড্ৰপ আছে, ঠিক আছে? 4টা ড্ৰপ আছে, এইটো এইটো 1টা ড্ৰপ, এইটো 2টা ড্ৰপ, তাৰপিছত এইটো 3 নম্বৰ ড্ৰপ, এইটো 4 নম্বৰ ড্ৰপ বুলি ধৰা, ঠিক আছে? 4টা ড্ৰপ আছে। এতিয়া মোক কৈছে এই পইণ্টটো লোৱা, এই পইণ্টটো কিমান নম্বৰ ড্ৰপত আছে, আমাৰ 1 2 নম্বৰ ড্ৰপত আছে, ঠিক আছে নে? এই পইণ্টটো 1 2 নম্বৰ ড্ৰপত আছে, চ' মোৰ এন হৈ গ'ল 2, ঠিক আছে নে? আৰু মই জানো যে মোৰ টোটেল হেড কিমান লছ হৈ আছে, 3 হৈ আছে। কিমান হেড লছ হৈ আছে, 3 হৈ আছে। কিমানটা ড্ৰপত হৈ আছে, 4টা ড্ৰপত হৈ আছে। যদি 4টা ড্ৰপত 3 হেড লছ হৈ আছে, এটা ড্ৰপত কিমান হেড লছ হ'ব, এটা ড্ৰপত হ'ব 3/4, মানে মোৰ 0.75 এটা ড্ৰপত হৈ আছে। কিন্তু মোক কিমানটা ড্ৰপৰ পিছত লাগে হেড লছটো, কিমানটা ড্ৰপৰ হেড লছ লাগে মোক, 2টা ড্ৰপৰ। চ' মোৰ 2 ডেল্টা, মানে 2টা ড্ৰপৰ লাগিলে 2 ডেল্টা এইচ, হয়নে? 2 ডেল্টা এইচ মানে মোৰ 1.5, মোৰ হেড লছ কিমান হৈ আছে, এই পইণ্টটোলৈ যোৱাতে মোৰ হেড লছ কিমান হৈ আছে, 5 হৈ আছে, ঠিক আছে? কিমান হৈ আছে, 5 হৈ আছে, ঠিক আছে নে? 5 হৈ আছে। চ' ফাৰ্ষ্ট পইণ্টটোত মোৰ এইটোক যদি ডেটাম লওঁ, টোটেল হেড মোৰ কিমান আছিল, টোটেল হেড 3 আছিল। এই 5টো টোটেল হেড নহয়, হাইট অফ ৱাটাৰ হয়, কিউকি মই ডেটাম এইটোক লৈছো, তে এইটো মোৰ এই পইণ্টটোত মাইনাছ জেড হৈ যাব, এইখিনি -2 আৰু +5 হৈ যাব, মানে টোটেল হেড কিমান আহিব, 3 আহিব, ঠিক আছে? টোটেল হেড কিমান আহিব, 3 আহিব। বুজি পাইছো নে? ডেটামটো ক'ত লওঁ তাৰে লগত টোটেল হেড ভেৰি কৰে, আমি ডিছকাছ কৰিছিলো। ডেটামটো যিহেতু মই এইটো লৈছো, যে মোৰ এই 2 মিটাৰটো মই ল'ব নালাগে, এই 2 মিটাৰটো নাহিব, অনলি কি আহিব, এই 3 মিটাৰটো আহিব। আৰু এই ছেকেণ্ড পইণ্টটোত যিহেতু মই এইটোকে ডেটাম লৈছো, তে ইয়াতে মোৰ টোটেল হেড কিমান আহিব, 0 আহিব। টোটেল হেড কিমান আহিব, 0 আহিব, ঠিক আছে নে? চ' এই পইণ্টটোত মোৰ টোটেল হেড আছিল 3, আৰু তাৰে পৰা কিমান লছ কৰিলে, কিমান লছ কৰিলে, 1.5 লছ কৰিলে। চ' কিমান লছ কৰিলে, 1.5। চ' মোৰ হেড কিমান, চিপিএছ হেড মোৰ কিমান হ'ব, 3 আছিল, সি 1.5 লছ কৰি দিলে। চিপিএছ হেড মানে কি, হেড ডিফাৰেন্স 5 - 2 3, সেনেকেও চাব পাৰা। আৰু ডেটামটোক যেতিয়া তুমি টোটেল হেড ল'বা, তেতিয়া ডাইৰেক্টলি টোটেল হেড আৰু চিপিএছ হেড সমান আহে, ঠিক আছে? এনে ডিছকাছ দুটা চাইডৰ পৰা চাব পাৰা, ঠিক আছে? চ' মোৰ চিপিএছ হেড কিমান বাকী থাকিল, 3ৰ পৰা 1.5 লছ হৈ গ'ল, ত' মোৰ চিপিএছ হেড থাকিল 1.5। চ' মোৰ পইণ্টটোত চিপিএছ প্ৰেচাৰ কিমান হ'ব, গামা ডাব্লিউ ইনটু 1.5, গামা ডাব্লিউ যদি 10 দিয়া থাকে, মোৰ চিপিএছ প্ৰেচাৰ হ'ব 15। বুজি পালো নে কেনেকে ওলাব লাগে? বুজি পালো? আমি ডাউনষ্ট্ৰীম টেইলটোক ল'ম, তেতিয়া আমি ডাউনষ্ট্ৰীম টেইলটোক ল'লে আমাৰ টোটেল হেড আৰু চিপিএছ হেড একেই হৈ যাব সেই পইণ্টটোৰ কাৰণে, ঠিক আছে? এনি পইণ্টৰ কাৰণে চিপিএছ হেড আৰু কি হৈ যাব, চিপিএছ হেড মানে কি, ডিফাৰেন্স বিটুইন হেড। আমি যদি ডাউনষ্ট্ৰীমৰ কিবা এটা পইণ্টক যদি লওঁ ফাইনেল পইণ্ট বুলি, তেতিয়া যিকোনো এটা পইণ্টত আমি যিটো টোটেল হেড পাম আৰু চিপিএছ হেড পাম, একেই হৈ যাব, ঠিক আছে? বুজিলো? আৰু চিপিএছ প্ৰেচাৰ কেনেকে ওলাব লাগে ডিছকাছ কৰিলো, ঠিক আছে? বুজিলো নে? n = 2 মানে ইয়াতে কিমানটা ড্ৰপ আছে, টোটেল 1 2 ইয়াতে কিমানটা ড্ৰপ আছে, তোমাৰ 4টা ড্ৰপ আছে বুলি মই কৈছিলো, ঠিক আছে? ড্ৰ কৰোতে যদি কিবা ভুল কৰিছো নাজানো,
এইটো মোৰ 4টা ড্ৰপ আছে না, এইটো এটা ড্ৰপ বুলি ধৰিলো, এইটো সেকেন্ড ড্ৰপ, এইটো থাৰ্ড ড্ৰপ, এইটো ফাৰ্ষ্ট ড্ৰপ, এইটো সেকেন্ড ড্ৰপ মানে কি দুটা ইকুইপটেনশিয়াল লাইনৰ মাজত ডিসটেন্স, ঠিক আছে। এইটো ফাৰ্ষ্ট ড্ৰপ, এইটো সেকেন্ড ড্ৰপ, এইটো থাৰ্ড ড্ৰপ, এইটো ফোৰ্থ ড্ৰপ, ঠিক আছে না। কিন্তু আমাৰ যিটো পইণ্ট অফ ইন্টাৰেষ্ট আছে সেইটো কিমান নম্বৰ ড্ৰপৰ পিছত আহিছে, ফাৰ্ষ্ট ড্ৰপ আৰু সেকেন্ড ড্ৰপৰ পিছতে সেই পইণ্ট অফ ইন্টাৰেষ্টটো আহিছে। চ' আমাৰ নাম্বাৰ অফ ড্ৰপ মানে কি, ড্ৰপ কিমানটা হ'ব, দুটা ড্ৰপ হ'ব। আৰু এভৰি ড্ৰপত কিমান ড্ৰপ হৈ আছে, কিমান চিপেজ প্ৰেছাৰ লছ কৰি আছে সি, এভৰি ড্ৰপত 0.75 চিপেজ প্ৰেছাৰ বা টোটেল হেড দুটাই সেম হৈ যাব, কিউকি আমি ডেটামটো ডাউনষ্ট্ৰীম লৈছো, সেইকাৰণে চিপেজ হেড আৰু টোটেল হেডটো সেম আহিব, ঠিক আছে। আমি ইজি কৰাৰ কাৰণে তেনেকে লৈছো। চ' আমাৰ এভৰি হেয়ত আমাৰ চিপেজ হেডটো কিমান লছ কৰি আছে বা টোটেল হেডটো কিমান লছ কৰি আছে 0.75, আৰু আমাৰ যিটো এৰিয়া অফ আমাৰ পইণ্ট লাগে সেইটো পইণ্টত দুটা ড্ৰপ হৈছে। চ' এটা ড্ৰপত যদি 0.75 লছ কৰে, দুটা ড্ৰপত কিমান লছ কৰিব 1.5। ইনিচিয়েলি চিপেজ হেড আছিল তাৰ লগত 3 বা টোটেল হেড আছিল তাৰ লগত 3, দুটাই একে বুলি কিয় কৈছো, বিকজ ইন দিছ কেছ আমি ডাউনষ্ট্ৰীমটো ডেটাম লৈছো, বাৰ কৈ আছো। চ' ইনিচিয়েলি তাৰ চিপেজ হেড আছিল 3, সি 1.5 লছ কৰিলে, ঠিক আছে নে। আমাক চিপেজ হেডে লাগিব চিপেজ প্ৰেছাৰৰ কাৰণে, চ' 3 চিপেজ হেড আছিল 1.5 লছ কৰিলে, চ' বাকী কিমান থাকিল 1.5। চ' গামা ডাব্লিউ ইনটু 1.5 হ'ব চিপেজ প্ৰেছাৰ, ঠিক আছে। বুজি পালো, বুজিলো, বুজিলো, ঠিক আছে। তাৰপিছত আমাৰ দুটা পইণ্ট আছে হয়তো। তাৰপিছত ধৰি লও চিপেজ প্ৰেছাৰটো ডিছকাছ কৰিলো, ঠিক আছে। তাৰপিছত ধৰি লও এই ফ'ৰ্থ পইণ্টত মোক প'ৰ প্ৰেছাৰ লাগে। প'ৰ প্ৰেছাৰটো কিহৰ কাৰণে আহে, পিজমেট্ৰিক। প'ৰ প্ৰেছাৰটো কিহৰ কাৰণে আহে, প'ৰ প্ৰেছাৰটো কিহৰ কাৰণে আহে, পিজমেট্ৰিক। পিজমিটাৰত কিমান হাইট আহি আছে সেইটোক আমি মাল্টিপ্লাই কৰো গামা ডাব্লিউ দি, হয়নে, হয়নে, বুজি পাইছো। চ' এই পইণ্টত যদি মই পিজমিটাৰ এটা লঞ্চ দিওঁ তেনে কিমান মান আহিব, এই পইণ্টত যদি মই পিজমিটাৰ দিওঁ মোৰ কিমান মানত আহিব, মোৰ মাজ মানত আহিব, কিউকি ইনিচিয়েলি তাৰ হেডটো এইটো লাইনত আছিল, ফাইনেলি তাৰ হেডটো এইটো লাইনত আছে। চ' আমাৰ যিকোনো ফ'ৰটো এটা মিডিল পইণ্ট হয়, মিডিল পইণ্ট হলে হেডটো কি ল'ব, অলপ মাজলৈ যাব, গোটেই হেডটোতো লছ নকৰে। ত' পিজমিটাৰটো ইমান মানলৈ আহিব, কিমান মানলৈ আহিব, ইমান মানলৈ আহিব। আৰু প'ৰ প্ৰেছাৰটো মোক কোনে দিয়ে, প'ৰ প্ৰেছাৰটো কোনে দিয়ে, যিটো পইণ্ট মই কনচিডাৰ কৰি আছো তাতে পিজমিটাৰটো কিমান হাইট লৈছে, তাতে মোৰ পিজমিটাৰটো কি লৈছে, কিমান হাইট লৈছে, ঠিক আছে নে, বুজিলো, বুজিলো। চ' এইটো পিজমিটাৰটো কিমান হাইট লৈছে, আমাৰ এইটো যদি ডেটাম পইণ্ট বুলি কওঁ, মাইনাছ কি হ'ব, মাইনাছ জেড, ঠিক আছে নে, মাইনাছ জেড প্লাছ এইচ ডাব্লিউ। মই মানে সেইটো কি বুলি ধৰিছো, মই যিটো মোৰ হেড লৈছে পিজমিটাৰত সেইটো মই এইচ ডাব্লিউ বুলি কলো, ঠিক আছে নে। মাইনাছ জেড প্লাছ এইচ ডাব্লিউ যদি কৰো মই টোটেল হেড পাম নে, টোটেল হেড ইকুৱেল টু কি, ডেটাম হেড প্লাছ প্ৰেছাৰ হেড, প্ৰেছাৰ হেড মানে যিটো পিজমিটাৰে শ্ব' কৰি আছে। টোটেল হেডটো যদি মোৰ ডেটাম হেডটো মোৰ মাইনাছ জেড আছে, ঠিক আছে, মানে তলত মাইনাছ জেড যাব লগা হৈছে। প্ৰেছাৰ হেডটো মোৰ এইচ ডাব্লিউ আছে, ঠিক আছে নে, প্ৰেছাৰ হেডটো এইচ ডাব্লিউ আছে। আৰু যিটো মোৰ টোটেল হেড আহি আছে, সেইটো মই স্মল এইচ লিখিব পাৰিম নে, অলপ আগতে যিটো চিপিএছ হেড ওলাইছে সেইটোৱে লিখিব পাৰিম নে, কিউকি মই কৈছো যিটো পইণ্টত কনচিডাৰ কৰি আছো তাতে চিপিএছ হেড আৰু টোটেল হেডটো কি আহিব, চেম আহিব। তাতে চিপিএছ হেড আৰু চিপিএছ হেড কোনটো হয়, এইটোৱে হয়। এই পইণ্টটোৰ কাৰণে চিপিএছ হেড কোনটো, ওপৰৰ পইণ্ট, ওপৰৰ ডেটামৰ ওপৰত যিখিনি আছে এইটো চিপিএছ হেড হয়নে। মই কি কৈছিলো যে যিকোনো পইণ্ট এটা টোটেল হেড আৰু চিপিএছ হেড চেম আহিব, টোটেল হেডটোক মই কিমান লিখিম, এইটো অবভিয়াছলি ডেটামৰ ওপৰত এইখিনি আছে, তো এইটোৱে টোটেল হেড হয়, ঠিক আছে নে। এইটোক মই স্মল এইচ বুলি ধৰিছো, আৰু স্মল এইচ কেনেকৈ কেলকুলেট কৰে আমি অলপ আগতে ডিছকাছ কৰিলো, ঠিক আছে নে। চ' টোটেল হেড আমি স্মল এইচ ধৰিলো, তাৰপিছত ডেটাম হেড কিমান হ'ব, মাইনাছ জেড যাব লাগিব, আৰু হাইট অফ প'ৰ প্ৰেছাৰটো মই ধৰিলো, মোৰ পিজমিটাৰৰ হাইটটো মই এইচ ডাব্লিউ ধৰিলো। চ' পিজমিটাৰৰ হাইটটো মই কিমান পাম, এইচ প্লাছ জেড, টোটেল হেড প্লাছ জেড, ঠিক আছে। টোটেল হেড ওলাব শিকিলো, জেডটো মই গমেই পাম, মোৰ পইণ্টটো কিমান তলত দিয়া আছে কুৱেশ্যনত, ঠিক আছে নে। চ' মই হাইট অফ পিজমিটাৰ পাই যাম, ঠিক আছে নে। হাইট অফ পিজমিটাৰ যদি পাই যাওঁ মই তাক কি গামা ডাব্লিউ দি ইনটু কৰিম। চিপেজত মই কিহেদি মাল্টিপ্লাই কৰি আছিলো, চিপেজত মই কিহেদি মাল্টিপ্লাই কৰি আছিলো, চিপেজ প্ৰেছাৰ আৰু প'ৰ ৱাটাৰ প্ৰেছাৰ ডিফাৰেণ্ট আছে। চিপেজ প্ৰেছাৰত মই কোনটো দি মাল্টিপ্লাই কৰিছিলো, টোটেল হেড বা এনে জেনেৰেলি চিপেজ হেডটো কি কয়, যিটো পইণ্ট মই কনচিডাৰ কৰি আছো আৰু যিটো মোৰ ফাইনেলি পইণ্টটো য'ত যাই পাব তাৰে মাজত হেডৰ ডিফাৰেন্সটো কিমান আছে। এইটো ক্ষেত্ৰত লাকিলি মই ডেটামটোক লৈ লোৱাৰ কাৰণে মোৰ সেই পইণ্টটো আৰু ফাইনেল পইণ্টটোৰ যিটো ডিফাৰেন্স ইন হেড আহিব সেইটো সেই পইণ্টটোৰ টোটেল হেডৰ সমান আহে, ঠিক আছে নে, সেই পইণ্টটোৰ টোটেল হেডৰ সমান আহে, ঠিক আছে নে, বুজি পালো। চ' আমি চিপিএছ হেডৰ কাৰণে গামা ডাব্লিউ ইনটু
সেই হেডটো আমি ইনটু কৰো, ঠিক আছে নে, যিটো চিপিএছ হেড বা টোটেল হেড। জেনেৰেলি চিপিএছ হেড ল'ব লাগে, কিউকি ডাউনষ্ট্ৰীমত আমি ডাইৰেক্টলি ডেটাম লৈছো, সেইকাৰণে সেই টোটেল হেডটো আৰু চিপিএছ হেড সমান আহিব। চিপিএছ হেড মানে সেই পইণ্টটোৰ পৰা ডাউনষ্ট্ৰীমলৈ যোৱাতে কিমান হেড লছ হৈ আছে, ঠিক আছে। চ' যেতিয়া চিপিএছ প্ৰেছাৰ ওলাম, চিপিএছ হেডেদি মাল্টিপ্লাই কৰিম। কিন্তু যেতিয়া প'ৰ প্ৰেছাৰ ওলাম, তেতিয়া পিজোমিটাৰে কিমান হাইট দেখাই আছে সেইটো দি মাল্টিপ্লাই কৰিম। আৰু পিজোমিটাৰৰ হাইটটো মই কেনেকে ওলাম, যিটো চিপিএছ হেড বা টোটেল হেড প্লাছ জেড। আৰু চিপিএছ হেডৰ বা টোটেল হেড ইকাৰণে ক'ব পাৰিছো কিউকি ইন দিছ কেছ আমি ডাউনষ্ট্ৰীমটোক ডেটাম লৈছো, ঠিক আছে। বুজি পাইছো, বুজিলো ধৰিলো বুলিও ধৰিলো, ঠিক আছে। তাৰপিছত আমাৰ আছে যে এইটো যদি ফাইনেল, এইটো যদি লাষ্ট ইকুইপটেনচিয়েল ড্ৰপ হয়, তেনে এইটোৰ কিবা এটা লেন্থ থাকিব এল, এইটোৰ কিবা এটা লেন্থ থাকিব এল, ঠিক আছে। এইটোৰ কিবা এটা লেন্থ থাকিব, লাষ্ট ইকুইপটেনচিয়েল ড্ৰপটোৰ লেন্থ থাকিব কিবা এটা এল, ঠিক আছে নে। আৰু ধৰি লও এইটো হেড লছ কিমান হ'ব, ডেল্টা এইচ হ'ব, যিটো আমি পঢ়িছো যে টোটেল হেড লছ বাই এন ডি, ঠিক আছে নে। কিউকি এভৰি ইকুইপটেনচিয়েল ড্ৰপৰ মাজত ডেল্টা এইচ হেড লছ হয়, তেনে এইটোতো কিমান হ'ব, ডেল্টা এইচ হ'ব। আৰু লেন্থ ললো এল। ত' ইয়াৰ হাইড্ৰলিক গ্ৰেডিয়েন্টটো কিমান হ'ব, হাইড্ৰলিক গ্ৰেডিয়েন্টটো কিমান হ'ব, ডেল্টা এইচ বাই এল। হেড লছ কিমান হৈ আছে, ডেল্টা এইচ, আৰু লেন্থ কিমান আছে, এল, ঠিক আছে নে। চ' এইটো যিটো এইটোক এক্সিট গ্ৰেডিয়েন্ট বুলি কওঁ, কিউকি এইটো লাষ্ট, এইটো মানে লাষ্ট ইকুইপটেনচিয়েল ড্ৰপ ন। আৰু এইটোক আমি কি বুলি কওঁ, এক্সিট গ্ৰেডিয়েন্ট বুলি কওঁ। আৰু এইটো বহুত ইম্পৰ্টেন্ট হয়, কিউকি যদি এক্সিট গ্ৰেডিয়েন্টটো বেছি থাকে, আৰু অলপ আগতে পঢ়িছো যে আমাৰ কিবা এটা ক্ৰিটিকেল গ্ৰেডিয়েন্টৰ ওপৰত যদি আমাৰ গ্ৰেডিয়েন্টটো থাকে, তেতিয়া কি হয়, চইলটো বইলিং হয়। বইলিং হয় মানে কি, সেইটো কেছত আমাৰ কি, ইয়াতে যদি চেন টেন থাকে, সেই চেন টেনবোৰ ওলাই যাব পাৰে। চ' আমি কি চাওঁ যে আমাৰ যিটো এক্সিট গ্ৰেডিয়েন্ট থাকে, সেইটো আমি ক্ৰিটিকেল গ্ৰেডিয়েন্টতছে কম ৰাখো। কি ৰাখো, ক্ৰিটিকেল গ্ৰেডিয়েন্টতছে কম ৰাখো। কিন্তু ক্ৰিটিকেল গ্ৰেডিয়েন্টতছে যদি বেছি হয়, আমাৰ ইয়াৰ পৰা চইলবোৰ ওলোৱা ষ্টাৰ্ট দিব। আৰু এইটোকে আমি পাইপিং বুলি কওঁ, পাইপিং ফেইলাৰ বুলি কওঁ, ঠিক আছে নে, পাইপিং ফেইলাৰ বুলি কওঁ। চ' এই এক্সিট গ্ৰেডিয়েন্টটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়, ঠিক আছে নে। চ' এইটো এক্সিট গ্ৰেডিয়েন্টটোক আমি কি ক'ম, ডেল্টা এইচ বাই ডেল্টা এল টো লাষ্ট ইকুইপটেনচিয়েল ড্ৰপৰ লেন্থ, ঠিক আছে নে, লাষ্ট ইকুইপটেনচিয়েল ড্ৰপৰ লেন্থটো হয়, ঠিক আছে। আৰু এইটোক আমি জেনেৰেলি আই চি আৰতছে কম ৰাখো। আই এক্সিটটোক আমি আই চি আৰ, আই মানে ক্ৰিটিকেলতছে কম ৰাখো। আৰু এইটোক ফেক্টৰ অফ চেফটি বুলিও দিব পাৰো, যে কি দিব পাৰো, ফেক্টৰ অফ চেফটি আই চি আৰ বাই আই, ঠিক আছে নে। যে আই চি আৰটো মোৰ কিমান বেছি, আইতছে যিমানে বেছি হ'ব ভাল। যদি আই চি আৰ মোৰ 2.5 হয় আৰু আই মই দিছো 1, তেনে ভাল, মানে বুজি পাইছা নে। ত' 2.5 টাইমছ ফেক্টৰ অফ চেফটি। ত' এইটো কেতিয়াবা আহি যায়, ঠিক আছে। এক্সিট গ্ৰেডিয়েন্টটোৰ কুৱেশ্যন আহে, আৰু এই ফেক্টৰ অফ চেফটিটো আহে, ঠিক আছে। বুজিলো। হা, ফেক্টৰ অফ চেফটিটো কিমান হ'ব, ফেক্টৰ অফ চেফটিটো তোমাৰ কিমান হ'ব, যে তোমাৰ মই কি কৈছো যে যেতিয়া ক্ৰিটিকেল গ্ৰেডিয়েন্ট থাকে, কি কৈছো, যে যদি ক্ৰিটিকেল যদি ক্ৰিটিকেল গ্ৰেডিয়েন্ট থাকে, মানে ক্ৰিটিকেল গ্ৰেডিয়েন্ট মানে কি, এনেকুৱা এটা হাইড্ৰলিক গ্ৰেডিয়েন্ট যিটোত ইমানে বেছি ফ'ৰ্চ জেনেৰেট হৈছে যে চইলটো মানে চইলটো ফেইল হ'ব ধৰিছে, লুজ হ'ব ধৰিছে, বা এফেক্টিভ ষ্ট্ৰেছ 0 হ'ব ধৰিছে, ঠিক আছে নে। এফেক্টিভ ষ্ট্ৰেছ 0 হ'ব ধৰিছে। ডাউনষ্ট্ৰীমত যিটো পইণ্ট থাকিব, এইটোতো ফ্ল'টো আপৱাৰ্ডে হৈ আছে ন। ত' ইয়াতেওতো কিবা এটা ক্ৰিটিকেল গ্ৰেডিয়েন্ট এটা ফৰ্ম হ'ব পাৰে, ঠিক আছে নে। ইয়াৰে কাৰণেও কিবা এটা ক্ৰিটিকেল গ্ৰেডিয়েন্টৰ ফৰ্মুলা আহিব। ক্ৰিটিকেল গ্ৰেডিয়েন্টৰ ফৰ্মুলা কি, জি মাইনাছ 1/1 প্লাছ ই। ত' এই চইলখিনিৰ কিবা এটা ই থাকিব, এই চইলখিনিৰ কিবা এটা জি থাকিব। চ' এই চইলখিনিৰো কিবা এটা ক্ৰিটিকেল গ্ৰেডিয়েন্ট থাকিব। চ' আমি কি কৰিম, যে লাষ্টৰ যিটো এক্সিট গ্ৰেডিয়েন্ট থাকে, ক্ৰিটিকেল গ্ৰেডিয়েন্টটো কি হয়, ক্ৰিটিকেল গ্ৰেডিয়েন্ট ইজ থিয়ৰিটিকেল। ক্ৰিটিকেল গ্ৰেডিয়েন্টটো ফিল্ডত হ'ব লাগিব বুলি দৰকাৰ নাই, হৈ যায় কেতিয়াবা, এইটো বেলেগ কথা। ত' কিন্তু চইল এটা যদি ক্ৰিটিকেল গ্ৰেডিয়েন্টত নাই, ক্ৰিটিকেল গ্ৰেডিয়েন্ট হোৱাও নাই, আমি চইলটোৰ ই আৰু জি দি আমি সেই ক্ৰিটিকেল গ্ৰেডিয়েন্টটো ওলাই ল'ব পাৰিম, ঠিক আছে। চ' কনষ্ট্ৰাকচনৰ টাইমত আমি যিটো আই দিম, আইটো যিটো ফিল্ডত আছে, যিটো আই দিম, সেইটো কি হ'ব, ডেল্টা এইচ বাই এল হ'ব, লাষ্ট ইকুইপটেনচিয়েল ড্ৰপটোৰ লেন্থ আৰু ডেল্টা এইচ হ'ব, হয়নে। চ' আমি এই যিটো আই ৰাখিম, সেইটো অবভিয়াছলি আমি ক্ৰিটিকেল গ্ৰেডিয়েন্টছক কম ৰাখিব লাগিব ন, কম ৰাখিব লাগিব, বুজি পাইছা ন। যদি বেছি ৰাখো কি হ'ব, বেছি ৰাখিলেতো ফেইলে হৈ যাব ন। চ' আমি কম ৰাখিব লাগিব, যদি যিমানে কম ৰাখো সিমানে বেছি ছেফ। চ' ছেফটিটো মই কেনেকে ডিফাইন কৰিব পাৰো, ফেক্টৰ অফ ছেফটিটো, যে আই ক্ৰিটিকেল বাই আই, বুজি পাইছা নে। যদি মোৰ আই ক্ৰিটিকেল যদি 2 হয়, আৰু মই যদি 1 দি আছো, মোৰ ফেক্টৰ অফ ছেফটি কিমান হৈ গ'ল, 2 টাইমছ হৈ গ'ল। মানে মই 2 টাইমছ কম দি আছো, সেনেকে বুজিব পাৰা। বা ক্ৰিটিকেলটো 2 টাইমছ বেছি হয় মই ইয়াতছে, বুজি পাইছা নে, ঠিক আছে নে। বাকী মানুহবোৰ ক'ত গ'ল, স্পীড বেছি হৈছে নেকি, বাকী মানুহবোৰ আছিল নে, বহুত আগতে গ'ল।
ঠিক আছে, হ'বনে আজিৰ কাৰণে? হ'ব আৰু, ঠিক আছে ন? ঠিক আছে।